আমাৰ যোৱাকালি যিটো কুৱেশ্যন দিয়া আছিলে ওলাই লোৱাচোন ওলালা কুৱেশ্যনটোৰ ক'ৰবাত লিখি থোৱা ৰামবান বুলি লিখি থোৱা এই কেংকিত কুৱেশ্যনৰ ক'ৰবাত লিখি থোৱা ৰামবান বুলি ৰামবান হৈছে মানে এইটো হ'ল তোমাৰ যেতিয়া কোনো এজন পাৰ্টনাৰ ৰিটায়াৰমেণ্ট হ'ব তাত একাউণ্টিং ক'বলৈ গ'লে একাউণ্টিং কনচেপ্টৰ ৰামবান হ'ব কি হ'ব একাউণ্টিং কনচেপ্টৰ ৰামবান বুজি পোৱা ৰামে যেতিয়া ৰাৱণক মাৰিবলৈ যিটো লাষ্টত বান মাৰিছিলে সেইটোক ৰামবান বুলি কয় কি বুলি কয় হ'ল মানে কি অন্তিম বান আমি এতিয়া পাৰ্টনাৰশ্বিপ ফাৰ্মৰ যিটো ৰিকনচিলিয়েশ্যন অফ পাৰ্টনাৰশ্বিপ ফাৰ্ম হয় তাৰ টপিক কি লৈছিলোঁ ৰিটায়াৰমেণ্ট লৈছিলোঁ কি লৈছিলোঁ যেতিয়া কোনো এজন পাৰ্টনাৰ্ছ ৰিটায়াৰমেণ্ট হ'ব ৰিটায়াৰমেণ্ট হোৱাৰ সময়ত আমাৰ এতিয়া আজি মানে যোৱাকালি যিটো মেথছ লৈছোঁ এই মেথছটো আমাৰ কি কৰিব ৰামবানৰ নিচিনা কাম কৰিব কিহৰ নিচিনা মানে ফুল কনচেপ্ট সোমাই গৈছে কি কনচেপ্ট সোমাইছে ফুল কনচেপ্ট সোমাই গৈছে হ'ল গতিকে চুকত লিখি থোৱা ৰামবান বুলি হ'ব কুৱেশ্যনটো চোৱা প্ৰথম পাৰ্টনাৰ কোন আছে প্ৰিয়াংকিত পল্লৱ এণ্ড পুৰুষোত্তম কেইটা আছিলে পাৰ্টনাৰ তিনিটা ৱেৰ দ্য পাৰ্টনাৰ্ছ অফ পাৰ্টনাৰশ্বিপ ফাৰ্ম নাম কি আছিলে বিশ্বাস টেক্স কনচালটেঞ্চি ফাৰ্ম বুলি লিখা আছিলে মানে মোৰ ফাৰ্মটোৱে নাম উইথ দ্য প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' 5:3:2 আছে পিছত চোৱা ডেট কেতিয়া দিয়া আছিলে দিয়াৰ বেলেঞ্চ শ্বীট ৱেৰ এজন মানে সিহঁতৰ যিটো বেলেঞ্চ শ্বীট আছিলে 31 মাৰ্চ 2025 মানে ৰিচেণ্ট যিটো আমাৰ ফাইনেন্সিয়েল ইয়াৰ ক্ল'জ হৈছে সেইটো বছৰ আমাৰ বেলেঞ্চ শ্বীট দিয়া আছে কি দিয়া আছে তো বেলেঞ্চ শ্বীটৰ আইটেমবিলাক চোৱা লাইব্ৰেৰী চাইড প্ৰথমত কি আছে আমাৰ কেপিটেলৰ ফাৰ্ষ্ট পাৰ্টনাৰ নাম কি আছিলে প্ৰিয়াংকিতৰ কেপিটেল কিমান লাখ আছিলে 2 লাখ নেক্সট পল্লৱৰ কেপিটেল কিমান লাখ আছিলে 3 লাখ আছিলে পিছত আমাৰ লাষ্টত আছিলে পুৰুষোত্তম তো পুৰুষোত্তমৰ কেপিটেল কিমান আছিলে 5 লাখ কিমান লাখ আছিলে 5 লাখ আছিলে টোটেল কিমান গ'ল 10 লাখ মানে পাৰ্টনাৰশ্বিপ ফাৰ্মৰ যিটো মূল কেপিটেল আছিলে কিমান আছিলে 10 লাখ আছিলে ডান নেক্সট আমাৰ কি আছে জেনেৰেল ৰিজাৰ্ভ কিমান আছে আমাৰ 20,000 ডান নেক্সট ৱৰ্কমেন কম্পেনচেশ্যন ৰিজাৰ্ভ কিমান আছে অংকুৰ কিমান আছে 20,000 নেক্সট বিলছ পেবল কিমান আছে এমাউণ্ট 30,000 আছে কিমান আছে 30,000 নেক্সট আউটষ্টেণ্ডিং এক্সপেন্সেছ কি আছে আমাৰ আউটষ্টেণ্ডিং এক্সপেন্সেছ কিমান আছে 2,000 হ'ল চোৱা ইয়াত আমি এক্সপেন্সেছ কি কৰোঁ এক্সপেন্সেছ আমি PL একাউণ্টত লৈ যাওঁ ডেবিট চাইড কোনটো চাইড লৈ যাওঁ ডেবিট চাইড কিন্তু আমাৰ ইয়াত আউটষ্টেণ্ডিং এক্সপেন্সেছ কিয় আহিলে কাৰণ দিবলগীয়া হৈ আছে দিয়া নাই মিনছ হোৱাট কাৰেণ্ট লাইবিলিটি কি লাইবিলিটি নেক্সট চাণ্ডিকেটৰ্ছ কি আছে আমাৰ চাণ্ডিকেটৰ্ছ এমাউণ্ট কিমান আছে হা 10,000 আছে হ'ল তো আমাৰ ইপিনে টোটেল আমাৰ লাইবিলিটি চাইড কিমান আছিলে এমাউণ্টটো 10,82,000 কিমান আছিলে 10,82,000 আছিলে কিমান আছিলে এতিয়া এছেট চাইড আহিছোঁ প্ৰথমত আছে গুডউইল কি আছে আমাৰ এমাউণ্টটো কিমান আছে গুডউইলৰ এমাউণ্ট কিমান আছে 50,000 আছে কিমান আছে 50,000 আছে নেক্সট পেটেণ্ট কিমান আছে 10,000 আছে পিছত আমাৰ কি আছে মেচিনাৰী এমাউণ্ট কিমান আছে 40,000 নেক্সট অফিচ ফাৰ্নিচাৰ 20,000 ইনভেষ্টমেণ্ট একো কোৱা নাই মানে কি লং টাৰ্ম ইনভেষ্টমেণ্ট কি ইনভেষ্টমেণ্ট লং টাৰ্ম ইনভেষ্টমেণ্ট এমাউণ্টটো কিমান আছিলে 50,000 নেক্সট লেণ্ড এণ্ড বিল্ডিং এমাউণ্ট কিমান আছিলে 3 লাখ লুজ এণ্ড টুলছ অসমীয়া মিনিং বুজি পোৱা কি মানে আমাৰ আহিলা পাতি হয় কি হয় আহিলা পাতি এমাউণ্টটো কিমান আছিলে জুডিছ এমাউণ্টটো কিমান আছিলে 40,000 নেক্সট আদাৰ ফিক্স এছেট কিমান আছিলে মানে ওপৰত যিবিলাক এছেট মেনশ্যন কৰিছে সেইবিলাকৰ বাহিৰে আৰু কিছুমান এছেট আছিলে যিবিলাকৰ আমাৰ পাৰ্টিকুলাৰ নাম নাছিলে হ'ল ডাইৰেক্ট আমাৰ একেলগে কৈছে কি আদাৰ ফিক্স এছেট কি এছেট আদাৰ হাউ মাছ এমাউণ্ট
1 lakh নেক্সট আছে সানডি ডেটৰ্ছ ভালকে চাবা এইটো সানডি ডেটৰ্ছ এমাউণ্টটো লিখা আছে ক'ত ইনাৰ কলমত ক'ত লিখা আছে ইনাৰ কলমত হ'ল তো সানডি ডেটৰ্ছ এমাউণ্ট কিমান আছে 40,000 ইনাৰ কলমত লিখিছে লেছ প্ৰভিজন মানে টকা মাৰ্জ হ'ব বুলি তোমাক কিমান কৰিছে 2,000 টকা তো নেট ফিগাৰ কিমান গ'ল বাহিৰত 30 ঐ চেলিং পেনিং কিয় কৰিছা এমাউণ্টটো কিমান 38,000 নেক্সট প্ৰফিট এণ্ড লছ একাউণ্ট কি একাউণ্ট 50,000 ইয়াত একো কৈছে নেকি ডেবিট বেলেঞ্চ ক্ৰেডিট বেলেঞ্চ নাই কোৱা কিন্তু আমাৰ এছেট চাইড দিয়া আছে কোনটো চাইড দিয়া আছে তো এছেট চাইড দিয়া থাকিলে তাৰ মিনিংটো কি বুজাব লছ কি বুজাব মানে পিএল একাউণ্টৰ আমাৰ এইটো কোনটো চাইড বেলেঞ্চ আছিলে ডেবিট বেলেঞ্চ আছিলে কি বেলেঞ্চ অল অফ ডেবিট বেলেঞ্চ আছিলে নেক্সট পিছৰ আইটেম কি আছিলে বিলছ ৰিচিভেবল হাউ মাছ এমাউণ্ট 10,000 তাৰ পিছত কি আছিলে শৰ্ট টাৰ্ম ইনভেষ্টমেণ্ট প্ৰথমত আছিলে আমাৰ ইনভেষ্টমেণ্ট এইটো একো কোৱা নাছিলে শৰ্ট টাৰ্ম লং টাৰ্ম মানে কি বুলি ৰেফাৰেন্স কৰিছে দ্যাট ইজ দ্য মিনছ অফ লং টাৰ্ম ইনভেষ্টমেণ্ট হ'ল লং টাৰ্ম ইনভেষ্টমেণ্ট কেনেকৈ হ'ব পাৰে শ্বেয়াৰ মাৰ্কেট ইনভেষ্টমেণ্ট কৰিছা লং টাৰ্মৰ কাৰণে মিউচুৱেল ফাণ্ডত ইনভেষ্টমেণ্ট কৰিছা হ'ল বা কোনোবা কোম্পানীত আমাৰ কি কৰিছোঁ ডিবেঞ্চাৰ কিনিছোঁ গভৰ্ণমেণ্টৰ বণ্ড কিনিছোঁ সেইবিলাকত ইনভেষ্টমেণ্ট কৰিলে কি হয় লং টাৰ্মৰ কাৰণে কৰা হয় কিমান টাৰ্মৰ মানে মোৰ দেন 12 মান্থ নেক্সট আইটেম কি আছিলে ইনভেণ্টৰী মানে কি ষ্টক ইনভেণ্টৰী মানে ষ্টক হাউ মাছ এমাউণ্ট 10,000 নেক্সট কেছ ইন হেণ্ড এণ্ড কেছ এট বেংক আমি এইটো কি কৰিব দিছিলোঁ বেলেঞ্চিং ফিগাৰ কৰিব দিছিলোঁ কাৰণ কুৱেশ্যনটো আমি মেকিং কৰিছিলোঁ কি কৰিছিলোঁ মানে ফুল কনচেপ্ট সোমাবলৈ আমি কুৱেশ্যনটো মেকিং কৰিছিলোঁ কাৰণ এইটো মেথছ আমি যদি গোটেই আমাৰ ৰিটায়াৰমেণ্টৰ সময়ত যিখিনি আছে আমাৰ মেথছ ৰিটায়াৰমেণ্টৰ টপিকটোত আমাৰ গোটেইবিলাক মেথছ কৰিলে যিখিনি নলেজ পাব আমাৰ এইটো মেথছ গোটেইখিনি নলেজ কাভাৰ কৰি দিব হ'ল হয়নে গতিকে আমি টপিকটো হেডিং কি লিখিছোঁ চুকত লিখিছোঁ ৰামবান বুলি কি বুলি লিখিছোঁ ৰামবান ডান কিবা ডাউট আছে নেক্সট এতিয়া আমাৰ যোৱা এডজাষ্টমেণ্ট ক'ত যোৱা পল্লৱ ফাৰ্ষ্ট এডজাষ্টমেণ্ট কি কৈছে ফাৰ্ষ্ট এডজাষ্টমেণ্ট চোৱাৰ আগতে অলপ পেগাপত কিবা কৈছে চোৱা পুৰুষোত্তম হেজ ডিচাইডেড টু ৰিটায়াৰ পাৰ্টনাৰ তিনিটা আছিলে কোন আছিলে প্ৰিয়াংকিত পল্লৱ আৰু পুৰুষোত্তম তাৰে পৰা কোনে ডিচিশ্যন কৰিছিলে পুৰুষোত্তমে ডিচিশ্যন কৰিছিলে কোনে কৰিছিলে পুৰুষোত্তম কি কৰিছিলে হা ৰিটায়াৰমেণ্ট হ'ব কেতিয়া হ'ব এজ অন 1 এপ্ৰিল 2025 মানে ফাইনেন্সিয়েল ইয়াৰৰ নতুন যিটো আমাৰ ষ্টাৰ্ট হৈছে 1 এপ্ৰিল 2025 তেতিয়া ডিচিশ্যন কৰিছে ওলাই যাব বুলি আৰু বিশেষকৈ ইপিনে চোৱা এডমিশ্যন গাইছ ইপিনে চোৱা এডমিশ্যন বা ৰিটায়াৰমেণ্ট যেতিয়া কোনোবা পাৰ্টনাৰ চব সদায় আমাৰ কি কৰা হয় ইনিচিয়েল ডেটত ফাইনেন্সিয়েল ইয়াৰ মানে অপেনিং ডেটত আমাৰ বিশেষকৈ কি কৰা হয় ডিচিশ্যন কৰা হয় হয় এডমিশ্যন কৰিব নহ'লে ৰিটায়াৰমেণ্ট কৰিব ডান কিবা ডাউট আছে কিন্তু যদি ডেটৰ কথা আহি যায় কোনোবা পাৰ্টনাৰ মৰিছে বুলি মৃত বুলি দেখুৱায় অকস্মাত হ'ব পাৰে না গতিকে তাৰ একাউণ্টিং ট্ৰিটমেণ্ট আমাৰ ৰিটায়াৰমেণ্টতকৈ অলপ ডিফাৰেণ্ট হয় কি হয় বাকী অলমষ্ট চব ছেমে থাকে ৰিটায়াৰমেণ্টৰ নিচিনা হৈ যায় খালি অলপ ডিফাৰেণ্ট হয় যেতিয়া আমি পিছৰ টপিক কৰিম ৰিটায়াৰমেণ্টৰ পিছত তেতিয়া গম পাবা যে ৰিটায়াৰমেণ্ট আৰু ডেটৰ মাজত মেইন ডিফাৰেঞ্চ কি হ'ব অ'কে ডান নেক্সট পিছত কি আছে আমাৰ নাম্বাৰ 1 এতিয়া পুৰুষোত্তমে যে ৰিটায়াৰমেণ্ট হ'ব কি হ'ব ৰিটায়াৰমেণ্ট হোৱাৰ পিছত কিছুমান মানে ৰিটায়াৰমেণ্ট হোৱাৰ সময়ত কিছুমান আমাৰ কি কৰিছিলে কণ্ডিশ্যন কৰিছিলে কি কৰিছিলে নাম্বাৰ 1 চোৱা কি কৈছে দ্য গুডউইল ৱাজ ভেলুড কি বুলি কৈছে গুডউইল ৱাজ ভেলুড at rupees 1 lakh মিনিংটো কি বুজি পাইছা চোৱা আগতে আমাৰ গুডউইল একাউণ্ট বেলেঞ্চ শ্বীটৰ এছেট চাইড আছিলে কিমান আছিলে 50,000 আছে কিমান আছে 50,000 আছে এই এমাউণ্টটো যেতিয়া আমাৰ পুৰুষোত্তমে ৰিটায়াৰমেণ্ট হৈছে এমাউণ্টটো চেঞ্জ হৈ গ'ল কি হৈ গ'ল কিমান আছে চেঞ্জ হৈ 1 লাখ তো যেতিয়া আমাৰ অলৰেডি বেলেঞ্চ শ্বীটত দিয়া আছে আৰু ইপিনে আমাৰ কি আছে আমাৰ এডজাষ্টমেণ্ট দিয়া আছে তেতিয়া আমি গুডউইলটো জেনেৰেল এছেটৰ নিচিনা ট্ৰিটমেণ্ট কৰিম কিহৰ নিচিনা যেনেকৈ আমাৰ যোৱা লাষ্ট ক্লাছ কৰিছিলোঁ আমি হয়নে নাই কৰিছিলোঁ নেক্সট এতিয়া আমাৰ কাম কৰা নাম্বাৰ 1 টু গুডউইলৰ লগত এডজাষ্টমেণ্ট চিনাকি কৰা নাম্বাৰ 1 টু গুডউইলৰ লগত চিনাকি কৰা হাইলাইট কৰিলোঁ নাম্বাৰ 1 বুলি গুডউইল ডান সেকেন্ড কি আছে আমাৰ মেচিনাৰী ৱাজ
ডেপ্ৰিচিয়েটেড মানে কি হৈছে ভেলুটো ডিক্ৰিজ হৈছে কি হৈছে মেচিনৰ ভেলুটো কিয় ডিক্ৰিজ হ'ব অবভিয়াছলি তুমি ইউজ কৰিছা ইউজ কৰিলে তোমাৰ দামটো কমিবই পুৰণা হৈ আছে হ'ল তো সেইটো কাৰণে কিমান কৈছে 10% গৈছে মানে এমাউণ্টটো কিমান আছিলে আমাৰ মেচিনৰ 40,000 তো 10% গ'লে কিমান হ'ব আমাৰ ডেপ্ৰিচিয়েশ্যন 4,000 তো আমাৰ এইটো চিনাকি কৰা হাইলাইট কৰা নাম্বাৰ 2 মেচিনত হাইলাইট কৰা নাম্বাৰ 2 কৰিলোঁ আছিলে নাম্বাৰ 2 টো আমাৰ মেচিনত আৰু আমাৰ কি আছে ফাৰ্নিচাৰ যি আছিলে তো ফাৰ্নিচাৰ এপ্ৰিচিয়েটেড হৈছে বুলি কৈছে কি বুলি কৈছে এপ্ৰিচিয়েটেড মিনিং মানে কি বাঢ়িছে এপ্ৰিচিয়েটেড মিনিং মানে বাঢ়িছে কিমান পাৰ্চেণ্ট বুলি কৈছে বাই 5% মানে যিমান দাম আছে তাতকৈ 5% এমাউণ্টটো কিমান আছিলে ফাৰ্নিচাৰ এমাউণ্ট কিমান আছিলে 20,000 আছিলে 5% কিমান আহিব 1,000 মানে 1,000 বাঢ়িব আগতে 20 আছিলে এতিয়া তোমাৰ 1,000 বাঢ়িলে কিমান হ'ব 1,000 এমাউণ্ট হ'ব এতিয়া আমাৰ দুটাত চিনাকি কৰা মেচিন এজ ৱেল এজ উইথ দ্য ফাৰ্নিচাৰ চিনাকি কৰিলোঁ তাৰপিছৰ টপিক কি আছে নেক্সট নাম্বাৰ কি আছে নাম্বাৰ 3 লেণ্ড এণ্ড বিল্ডিং এপ্ৰিচিয়েটেড বুলি কৈছে নাই 2 rupees 6 লাখ মাইণ্ড কৰিবা 2 বাই বুলি কোৱা নাই ইয়াত 2 মানে কি আগত এমাউণ্ট আছিলে সেইটোৰ পৰা ইয়ালৈ আহিছে মানে ছাপ'জ আগতে কিমান আছিলে 3 লাখ আগতে আমাৰ এমাউণ্টটো কিমান আছিলে লেণ্ড বিল্ডিং আছিলে তোমাৰ 3 লাখ কিমান আছিলে 3 লাখ সেই 3 লাখটো আমাৰ বিকামে ৰুপিজ কিমান হ'ল 6 লাখ মানে 3 লাখৰ পৰা মানে 3 লাখ 2 মাজত কি প্ৰিপ'জিশ্যন ইউজ কৰিছে 2 মানে কি ইমানৰ পৰা ইমান 3 লাখৰ পৰা 6 লাখ ডিফাৰেঞ্চ কিমান হ'ল মানে 3 লাখ টকা ইনক্ৰিজ হৈছে কিমান হৈছে 3 লাখ টকা বাঢ়িছে হ'ল এইটো কি হ'ব আমাৰ প্ৰফিট হ'ব কি হ'ব প্ৰফিটটো ক'ত ট্ৰান্সফাৰ কৰিবা ৰিভলিউশ্যন একাউণ্ট ট্ৰান্সফাৰ কৰিবা ক'ত ট্ৰান্সফাৰ কৰিবা ৰিভলিউশ্যন একাউণ্ট ট্ৰান্সফাৰ কৰিবা নেক্সট পিছৰ টপিক কি আছিলে আমাৰ নাম্বাৰিং কৰা এইটো নাম্বাৰিং কৰা তোমালোকে নাম্বাৰ 3 টু লেণ্ড এণ্ড বিল্ডিঙত নাম্বাৰিং কৰা হাইলাইট কৰা কৰিছোঁ নেক্সট টপিক ষ্টক ৱাজ ৰিভেলুড ষ্টকটো আকৌ ভেলুৱেশ্যন কৰিছে কি কৰিছে সৃষ্টি কি কৰিছে ৰিভেলুৱেশ্যন কৰিছে কিমান 8 rupees 20,000 আগতে কিমান আছিলে 10 এতিয়া তোমাৰ কিমান হৈছে কিমান বাঢ়িছে প্ৰফিট হ'ব লোকচান হ'ব মিন্স প্ৰফিট মিন্স য়েছ ৰিভেলুৱেশ্যন একাউণ্ট ট্ৰান্সফাৰ কৰিবা ৰিকগনাইজ কৰা নাম্বাৰিং কৰা ষ্টকটো নাম্বাৰিং কৰা নাম্বাৰিং কৰিলোঁ হ'ল ঐ পিছ পৰি আছা নেকি না মোৰ লগে আছা ক'ত 6 লাখ তুমি কি কৰিছা ভুল দেখিছা কমাণ্ড স্কোৰ ভুল কৰিছে নেক্সট নাম্বাৰ আমাৰ 5 আৰে ভাই 60 আমাৰ 5 নম্বৰ এডজাষ্টমেণ্ট কিমান আছিলে 5 নম্বৰ এডজাষ্টমেণ্ট কি কৈছে চোৱা চেক কৰা গুডউইল উইল বি ৰিটেন অফ আফটাৰ ৰিটায়াৰমেণ্ট অফ পুৰুষোত্তম ভালকৈ মাইণ্ড কৰিবা এই কি পেলেং কথা পাতি আছে আমাৰ গুডউইলটো কি হ'ব গুডউইলটো ৰিটাৰ্ণ অফ কৰিব কি কৰিব ৰিটাৰ্ণ অফ কৰিব আফটাৰ ৰিটায়াৰমেণ্ট অফ পুৰুষোত্তম তো গুডউইলৰ এমাউণ্ট কিমান আমাৰ ৰিভিউত কৰিছিলে কিমান কৰিছিলে 50,000 সেইটো নাইকিয়াই কৰিব ৰিটাৰ্ণ অফ মানে নাইকিয়াই কৰিব তো আমাৰ এইটো ক'ত যাব কেপিটেলত যাম গুডউইলত এতিয়া এইটো নাম্বাৰিং কৰিবা গুডউইল প্লাছ কেপিটেল যোৱা গুডউইল প্লাছ গৈছোঁ নাম্বাৰিং কৰিলোঁ ইয়াত কৈছোঁ মই দুটাতে এফেক্ট হ'ব বুলি কৈছোঁ কেইটাত গুডউইল এজ ৱেল এজ উইথ দ্য কেপিটেল ডান নেক্সট এডজাষ্টমেণ্ট চোৱা পিছৰ এডজাষ্টমেণ্ট কি কৈছে ক্লেইম ৱাজ মেড ভালকৈ চাবা ক্লেইম ৱাজ মেড বাই দ্য ৱৰ্কাৰ ফৰ কম্পেনচেশ্যন ৰুপিজ 15,000 ৱৰ্কমেন কম্পেনচেশ্যন ৰিজাৰ্ভ বেলেঞ্চ শ্বীট লাইবিলিটি চাইড কিমান আছিলে 20,000 ৱৰ্কমেন কম্পেনচেশ্যন আছিলে 20 আমাৰ ৱৰ্কাৰসকলে ক্লেইম কিমান কৰিলে 15,000 তো কিমান কম কৰিছে 5,000 ৰিজাৰ্ভ আছে কিমান আছে ৰিজাৰ্ভ 20,000 বাট
দ্য ক্লেইম হেজ অকাৰ্ড ফৰ ৰুপিজ 15,000 তো আমাৰ ডিফাৰেঞ্চ কিমান আহিলে 5,000 মানে 5,000 কম কৰিছে কি কৰিছে এই কম এমাউণ্টটো কি হ'ব কম এমাউণ্টটো ক'ত যাব পাৰ্টনাৰ্ছৰ কেপিটেলত এফেক্ট হ'ব ক'ত হ'ব হৈছে ডান পিছৰ টপিক এতিয়া আমাৰ ইয়াত ৰিজাৰ্ভৰ লগত চিনাকি কৰা ৰিজাৰ্ভৰ লগত চিনাকি কৰা লগতে কেপিটেলৰ লগতো চিনাকি কৰিবা কাৰণ দুটাত ইম্পেক্ট হ'ব কেইটাত কেপিটেল এজ ৱেল এজ উইথ দ্য ৱৰ্কমেন কম্পেনচেশ্যন ৰিজাৰ্ভ ডান হৈছে পিছৰ টপিক পিছৰ এডজাষ্টমেণ্ট চেক কৰা ৰিটায়াৰমেণ্ট পাৰ্টনাৰ্ছ এডজাষ্টেড কেপিটেল আছিলে ৱাজ পেইড ৰুপিজ 3 lakhs ভালকৈ মাইণ্ড কৰিবা বহুত ইম্পৰ্টেণ্ট টপিক কৈ আছে এইটো যিজন পাৰ্টনাৰ্ছ ৰিটায়াৰমেণ্ট হৈছিলে কোন হৈছিলে ৰিটায়াৰমেণ্ট অংকুৰ পুৰুষোত্তম হৈছিলে তো পুৰুষোত্তমৰ আমাৰ অলৰেডি কিমান এডজাষ্টেড কেপিটেল আমিতো গম নাপাওঁ পাওঁ নেকি অলৰেডি বেলেঞ্চত তোমাৰ অপেনিং বেলেঞ্চ কিমান দিয়া আছে পুৰুষোত্তমৰ আছে অলমষ্ট 5 lakhs কিমান লাখ 5 লাখ আৰু এইখিনিতো এডজাষ্টমেণ্ট হ'বই এছেট বাঢ়িছে কমিছে কিবা কি হৈছে নাই তো আমি কিবা এটা এমাউণ্ট গম পাম তাৰে কিমান দিছে আমাৰ 3 lakhs কিমান লাখ 3 lakhs পেইড ইন কেছ এণ্ড দ্য ৰিমেইনিং বেলেঞ্চ ট্ৰান্সফাৰ টু হিজ লোন একাউণ্ট একো কোৱা নাই কিমান পাৰ্চেণ্ট ইণ্টাৰেষ্ট দিব 6% লোন কনভাৰ্ট কৰিব কিমান পাৰ্চেণ্ট এইটো কি হিচাপত আছিলে একৰ্ডিং টু ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্ট 1932 ডান কিবা প্ৰব্লেম আছে নাই প্ৰব্লেম আমাৰ এইটো কি হ'ব তাৰ কেপিটেলত চিনাকি কৰা কাৰ কেপিটেল পুৰুষোত্তমৰ কেপিটেল কাৰ কেপিটেল পুৰুষোত্তমৰ কেপিটেল হৈছেনে হৈছে পিছত আমাৰ কি আছে ভালকৈ মাইণ্ড কৰিব এইটো ইম্পৰ্টেণ্ট টপিক হয় এইটো ইম্পৰ্টেণ্ট টপিক মেক এ প্ৰভিজন কৰিব দিছে আকৌ ডাউট কৰিব দিছে হ'ল ফৰ ডাউটফুল ডেট আছেনে 10% অন চাণ্ডি ডেটৰ্ছ বুলি কৈছে কি ডেটৰ্ছ তো চাণ্ডি ডেটৰ্ছ আমাৰ বেলেঞ্চ শ্বীটৰ এছেট চাইড কিমান আছিলে মেইন এমাউণ্টটো চাবা চাণ্ডি ডেটৰ্ছ 40,000 আকৌ আমাৰ ইয়াত কি আছিলে ইনাৰ কলমত লিখা আছিলে লেছ প্ৰভিজন হাউ মাছ 2,000 কিন্তু আমাৰ এই 2,000টো ইগন'ৰ কৰি কৈছে যে প্ৰভিজন মেড অন চাণ্ডি ডেটৰ্ছ এট দ্য ৰেট অফ 10% বুলি কৈছে হাউ মাছ 10% তেতিয়াহ'লে আমাৰ কিমান হ'ব 4,000 কিমান হ'ব 4,000 তো আগতে কিমান আছিলে 2,000 বাঢ়িলে কিমান 2,000 কিমান বাঢ়িছে মানে আমাৰ লছ হ'ব কিমান 2,000 টকা লছ হ'ব সেইটো এতিয়া চোৱা ইয়াত যিটো দিয়া আছে বেলেঞ্চত 2,000 সেইটো গৈ বাঢ়িছে তোমাৰ কিমান 4,000 অ'কে মিনছ ৱাৰ্ড আমাৰ 2,000 টকা বাঢ়িছে আগতে 2,000 টকা অলৰেডি আছিলে প্ৰফিট হয় না লছ হৈছে কি হৈছে প্ৰভিজন বাঢ়িছে মানে কি লছ বাঢ়িছে হৈছে প্ৰভিজন এছেট বাঢ়া নাই প্ৰভিজন বাঢ়িছে এছেট কমিব বুলি তোমাক ডাউট কৰিব দিছে সেইটো বাঢ়িব বুলি কৈছে মিনছ ৱাৰ্ড লছ আৰু লাইবিলিটি বুলি ৰেফাৰেঞ্চ কৰে কি বুলি তো লাইবিলিটি বাঢ়িছে প্ৰভিজন বাঢ়িছে মানে লাইবিলিটি বাঢ়িছে লাইবিলিটি বাঢ়িলে কি হয় লছ হয় কি হয় লছ অ'কে নাম্বাৰিং কৰিলোঁ ৰাইজ নাম্বাৰিং কৰিলোঁ পিছৰ টপিক চোৱা চাণ্ডি ক্ৰেডিটৰ্ছ ৰিডিউচ বাই 10% ভাল খবৰ আহিলে কি খবৰ আহিলে গুড নিউজ কি নিউজ মই ডেটৰ্ছক কমকৈ দিম বাছ চিনাকি কৰা মানে প্ৰফিট হ'ব ক্ৰেডিটৰ্ছত গৈছোঁ নাম্বাৰিং কৰিলোঁ কিমান নম্বৰ আহিলে 9 নম্বৰ তাৰপিছত 10 নম্বৰত কি কৈছে 10 আউটষ্টেণ্ডিং এক্সপেন্সেছ এক্সটেণ্ডেড টু ৰুপিজ 2 বুলি ইউজ কৰিছে প্ৰিপজিশ্যন আগতে কিমান আছিলে আগতে 2,000 আছিলে বাট এট প্ৰেজেণ্ট উইল বি 3,000 মিনছ হোৱাট 1,000 এমাউণ্ট উইল বি ইনক্ৰিজ হৈছে মানে লাইবিলিটি বাঢ়িছে মিনছ হোৱাট লছ বেলেঞ্চ বাঢ়িব মানে ৰিভলিউশ্যন একাউণ্ট আমাৰ কি হ'ব ডেবিট হ'ব কি হ'ব আৰু ৰেচপেক্টিভ এক্সপেন্সেছটো আমাৰ ক্ৰেডিট হ'ব পিছৰ টপিক আনচিন টাইপৰাইটাৰ মেচিন ৱাজ ৰুপিজ 10,000 মানে কি আনৰেকৰ্ডেড মেচিন কি মেচিন আনৰেকৰ্ডেড মেচিন যেতিয়া কোনোবা এজন পাৰ্টনাৰ ৰিটায়াৰমেণ্ট হ'ব কি হ'ব ৰিটায়াৰমেণ্টৰ সময়ত আমি আনচিন এছেটটো যেতিয়া শ্ব' কৰিম মানে কি হ'ব আমাৰ ৰিভলিউশ্যন একাউণ্টৰ ক্ৰেডিট বেলেঞ্চ বাঢ়িব কি বেলেঞ্চ মিনছ হোৱাট প্ৰফিট বাঢ়িব কি বাঢ়িব প্ৰফিট বাঢ়িব হ'ল এইটো ভাল খবৰ
নেক্সট পিছৰটো কি আছে Unrecorded liability. আনৰেকৰ্ডেড লাইবিলিটি কাৰ মোবাইল ইউজ হৈছে সাইলেন্ট কৰা মোবাইল সাইলেন্ট কৰা নহলে সুইচ অফ কৰা কৰিছো পিছৰ টপিক কি আছে আনৰেকৰ্ডেড লাইবিলিটি কি আছিলে আনৰেকৰ্ডেড লাইবিলিটি এমাউন্ট কিমান আছিলে 1000 মানে কি আগতে আমি ৰেকৰ্ড কৰা নাছিলো যেতিয়া পুৰুষোত্তমে কি হৈ গ'ল আমাৰ ৰিটায়াৰমেণ্ট হ'ল কি হ'ল ৰিটায়াৰমেণ্ট হোৱাৰ সময়ত আমাৰ কি হৈ গ'ল সেইটো চকুত পৰি গ'ল মানে কি আমাৰ ৰেকৰ্ড কৰিব লাগিব লাইবিলিটি তোমাৰ কি হ'ব লোকচান হ'ব কি হ'ব লাইবিলিটি বাহিলে কি হয় ক্ৰেডিট হ'ব আৰু ৰিভলিউচন একাউণ্ট কি হ'ব আমাৰ ডেবিট হ'ব হ'ব চিনাকি কৰা কাৰো লগত এফেক্ট নহয় ডাইৰেক্ট যাব বেলেঞ্চ শ্বীট হৈছে আগৰটো আমাৰ ডাইৰেক্ট বেলেঞ্চ শ্বীট যাব কাৰো লগত ইম্পেক্ট নহয় পিছৰটো আমাৰ কাৰো লগত ইম্পেক্ট নহয় ডান কিবা ডাউট আছে নাই ডাউট পিছত আমাৰ চোৱা কুৱেশ্যনটো এইখিনিৰে পিছত আমাৰ ইয়াত কৈছে তোমাক ডাইৰেকশ্যন দিছে কি দিছে পাছ দ্য নেচেচাৰী জাৰ্নেণ্টিজ কি বুলি কৈছে ইমানগাল কুৱেশ্যন দিছে পিছত কৈছে তুমি জাৰ্নেণ্টি পাছ কৰা কি পাছ কৰা পিছত কৈছে কি প্ৰিপেয়াৰ দ্য ৰিভলিউচন একাউণ্ট কি একাউণ্ট প্ৰিপেয়াৰ দ্য ৰিভলিউচন একাউণ্ট and partners capital account and also prepare the new balance sheet ki balance sheet after retirement of purushottam hoise as on 1/4/2025 okay mane new balance sheet banabo dis hol এইটো তো আমাৰ এনেকুৱা কুৱেশ্যন তো এক্সামত আহিব নোৱাৰে এক্সামত আহিলে কিমান মাৰ্ক দিব লাগে 40 মাৰ্ক দিব লাগে কিমান মাৰ্ক এটা কুৱেশ্যন কৰিলে গোটেই তোমাৰ এক্সামটো পাছ হৈ গ'ল হল আহে তোমালোকৰ কিমান মাৰ্ক 6 মাৰ্ক কিমান মাৰ্ক আহিব আমাৰ ইয়াৰ পৰা এইটো আমি ফুল কনসেপ্ট ডিসকাশন কৰি আছো কি কনসেপ্ট ফুল কনসেপ্ট ৰিটায়াৰমেন্ট তো আমাৰ ইয়াত এইটো কুৱেশ্যন চাই দিলে অলমোস্ট আমাৰ গোটেই প্ৰেক্টিকেল কনসেপ্ট আমাৰ কি হ'ব হৈ যাব হ'ব খালি আমাৰ এটা টপিক থাকিব হেটো আমাৰ ইনভেষ্টমেন্টৰ টপিক কিহৰ টপিক আৰু হেটো আমাৰ ইমান ইম্পৰ্টেন্ট নহয় এটা আমি পিছত কৰিম কি কৰিম পিছত আৰু অলমোস্ট সব আমাৰ কনসেপ্ট কভাৰ হৈ গৈছে হৈছে এসেট বাঢ়িছে কমিছে তাৰপিছত আমাৰ ৰিজাৰ্ভৰ বেলেঞ্চ আছে প্ৰফিটৰ বেলেঞ্চ আছে নাই সব আছে গুডউইল ট্ৰিটমেণ্ট আছে এতিয়া আমি ইমান সময় যে ডিসকাশন কৰিলো তোমালোকে চোৱাচোন ৰেশিও টপিকটো কিহৰ টপিক ইয়াত আমাৰ ৰেশিও মেনশন কৰিছিলে কৰবাত প্ৰথমত কৰিছিলে চোৱা দেয়াৰ প্ৰফিট শ্বেয়াৰিং ৰেশিও 5:3:2 কিমান আছে 5:3:2 ডান তাৰ পিছত আমাৰ ৰিটায়াৰমেন্ট কোন হ'ল পুৰুষোত্তম মই কিবা এটা ইম্পৰ্টেন্ট কথা ক'বলৈ গৈ আছো এক্টিভ হ ৰিটায়াৰমেন্ট কোন হ'ল পুৰুষোত্তম হৈছে পুৰুষোত্তম ৰিটায়াৰমেন্ট হোৱাৰ পিছত যিসকল পাৰ্টনাৰ্ছ ৰখিব মানে ৰিমেইনিং পাৰ্টনাৰ্ছসকল একো ডিচিশ্যন কৰা নাই সিহঁতৰ ৰেচিঅ' কি হ'ব কৈছেনে নাই তো একো কোৱা নাই মানে কি সিহঁতৰ অল্ড ৰেচিঅ' বিকামে নিউ ৰেচিঅ' আৰু সেই ৰেচিঅ'টো আমাৰ কি হ'ব আকৌ অল্ড ৰেচিঅ' বিকামে গেইনিং ৰেচিঅ' হ'ব না নাই গতিকে আমাৰ এইটো চিটুৱেশ্যনত ৰেচিঅ' কেলকুলেশ্যন কৰাৰ কথা নাহেই ৰেচিঅ' কেলকুলেশ্যন কৰাৰ কথা আমি গম পালোঁ কি যে অল্ড ৰেচিঅ' বিকামে নিউ ৰেচিঅ' অল্ড ৰেচিঅ' বিকামে গেইনিং ৰেচিঅ' দুইটাই কৈ আছোঁ অল্ড ৰেচিঅ' বিকামে নিউ ৰেচিঅ' হ'ব অল্ড ৰেচিঅ' বিকামে গেইনিং ৰেচিঅ' হ'ব কাৰণ আমি যেতিয়া ৰেচিঅ' কেলকুলেশ্যন কৰিম কি কৰিম আমাৰ তাত এট দ্য টাইম অফ ৰিটায়াৰমেণ্ট এট দ্য টাইম অফ কি ৰেচিঅ' লাগিব নিউ ৰেচিঅ' লাগিব নিউ ৰেচিঅ' লাগিব পাৰিলেহে তুমি গেইনিং ৰেচিঅ' ল'ব পাৰিবা ফাৰ্ষ্ট ইউ শুড বি কেলকুলেট দ্য নিউ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' আফটাৰ দেট ইউ কেন কেলকুলেট দ্য ৰেচপেক্টিভ গেইনিং শ্বেয়াৰিং ৰেচিঅ' হ'ব অ'কে তো আমাৰ কুৱেশ্যনটো এতিয়াতো অলৰেডি চিনাকি কৰিলোঁ আৰু গোটেই পইণ্টবিলাক বুজি পালোঁ এতিয়া আমি কি কৰিম ষ্টেপ বাই ষ্টেপ সলভ কৰিম কি কৰিম তো ফাৰ্ষ্ট আমাৰ ডাইৰেকশ্যন দিছে কি জাৰ্নেল কি দিছে জাৰ্নেল তো জাৰ্নেল আমি পাছ কৰিবলৈ হ'লে কি পাছ কৰিবলৈ হ'লে মাইণ্ড কৰা কথাবিলাক যেতিয়া জাৰ্নেলটি কৰিবলৈ যাবা একাউণ্টছ যেতিয়া আমি কৰিবলৈ যাম এট দ্য টাইম অফ ৰিটায়াৰমেণ্ট কি আছিলে তেতিয়া আমি যেতিয়া ফুল কনচেপ্টত চাবলৈ যাওঁ কি কনচেপ্টত ফুল কনচেপ্টত একাউণ্টিং ট্ৰিটমেণ্ট কৰিবলৈ গ'লে এট দ্য টাইম অফ ৰিটায়াৰমেণ্ট অফ এ পাৰ্টনাৰ্ছ কেইটা ষ্টেপ ফ'ল' কৰোঁ কেইটা ষ্টেপ ফ'ল' কৰোঁ কেইটা ষ্টেপ ছটা কি আছিলে ফাৰ্ষ্ট ষ্টেপ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' কেলকুলেশ্যন কৰিম আকৌ সলাই দিছোঁ কথাটো ফাৰ্ষ্ট আমি কি কৰিম কেলকুলেশ্যন অফ দ্য নিউ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' কি ৰেচিঅ' কেলকুলেশ্যন অফ সেকেন্ড কি কৰোঁ কেলকুলেশ্যন অফ গেইনিং ৰেচিঅ' লাভ ডান অ'কে
এইটো হ'ল কি ষ্টেপ ফাৰ্ষ্ট ষ্টেপ ছেকেণ্ড ষ্টেপ কি আছিলে ট্ৰিটমেণ্ট অফ গুডউইল ট্ৰিটমেণ্ট অফ গুডউইলত কি কি থাকিব ভেলুৱেশ্যন অফ গুডউইল লগতে আমাৰ জাৰ্নেলিটিখিনি থাকিব কোনটো মেথড এপ্লাই কৰিবা তিনিটা মেথড আছিলে কেইটা মেথড আছিলে হয় ফুল ভেলিউ অফ গুডউইল ৰেজ কৰিবা ৰিটাৰ্ণ অফ কৰিবা নেক্সট ৰিটায়াৰমেণ্ট পাৰ্টনাৰ্ছৰ কেপিটেলটো কি কৰিছে যিটো শ্বেয়াৰ অফ গুডউইল ৰেজ কৰিবা ৰিটাৰ্ণ অফ কৰিবা নেক্সট উইদাউট অপেনিং দ্য গুডউইল একাউণ্ট ইল বি এডজাষ্ট দ্য ৰিটায়াৰমেণ্ট পাৰ্টনাৰ শ্বেয়াৰ অফ গুডউইল য়েছ অৰ ন তাৰ কাৰণে এটা এণ্ট্ৰি আহে আমি চাম কুৱেশ্যনটোত কোনটো মেথড আমাৰ সুইটেবল হ'ব কোনটো মেথড সেইটো হিচাপত আমি কি কৰিম ট্ৰিটমেণ্ট অফ গুডউইল কৰিবা ডান হ'ব পিছৰ ষ্টেপ কি আছিলে 2 নম্বৰ ষ্টেপ গ'ল Accumulated profit. 3 নম্বৰ ষ্টেপত আছিলে আমাৰ কি ট্ৰিটমেণ্ট অফ একুমুলেটেড প্ৰফিট ৰিজাৰ্ভ এণ্ড লছেছ হ'ল পিছৰ টপিক কি কৰিবা ৰিভেলেশ্যন অফ দ্য এছেটছ এণ্ড লাইবিলিটি তাত বিশেষকৈ আমাৰ কেইটা তোমাৰ এণ্ট্ৰি হয় 8টা এণ্ট্ৰি হয় কেইটা লজিকত চাবলৈ গ'লে 4টা এছেটছ বাঢ়িছে হয় লাইবিলিটি কমিছে তাৰ কাৰণে এটা এণ্ট্ৰি হয় নেক্সট এছেটছ কমিছে লাইবিলিটি বাঢ়িছে তাৰ কাৰণে এটা এণ্ট্ৰি আৰু আমাৰ কি হয় ৰিভেলেশ্যন একাউণ্টৰ হয় ডেবিট বেলেঞ্চ নহ'লে ক্ৰেডিট বেলেঞ্চ ট্ৰান্সফাৰ কৰোঁ তাৰ কাৰণে 2টা এণ্ট্ৰি হয়নে নাই আৰু বিশেষকৈ তাৰ ৰিজাল্ট আমাৰ হয় প্ৰফিটেবল নহয় লছ হ'ব মানে বিশেষকৈ আমাৰ কেইটা 4টা এণ্ট্ৰিত চলিউশ্যনটো হৈ যায় তাৰে ভিতৰত আমাৰ কেইটা এণ্ট্ৰি পাতিব লাগে 3টা এণ্ট্ৰি এপ্লিকেবল হয় কেইটা এণ্ট্ৰি 3 এণ্ট্ৰি উইল বি এপ্লিকেবল ডান কেই নম্বৰ ষ্টেপ ক'লোঁ 3 নম্বৰ ষ্টেপ গ'ল 3 নম্বৰ ষ্টেপটো কেতিয়া পাই গ'ল 4 নম্বৰ গ'ল 4 নম্বৰ ষ্টেপ গ'ল কিমান নম্বৰ ষ্টেপ গ'ল 4 নম্বৰ ষ্টেপ গ'ল হ'ল 3 নম্বৰ ষ্টেপ আছিলে একুমুলেটেড প্ৰফিট ৰিজাৰ্ভ সেইটো ট্ৰিটমেণ্ট কৰাটোৰ বিষয়ে আছে হৈছে আংশিক আমি কিমান নম্বৰ ষ্টেপ কৰিলোঁ 4 নম্বৰ 5 নম্বৰ ষ্টেপ কি আছিলে টিয়াংকিত 5 নম্বৰ ষ্টেপ কি আছিলে যিজন পাৰ্টনাৰ্ছ ৰিটায়াৰমেণ্ট হ'ব কি হ'ব ৰিটায়াৰমেণ্ট পাৰ্টনাৰ্ছক কিমান টকা দিবলগীয়া হ'ব তাৰ এডজাষ্টেড কেপিটেল আমি কি কৰিম কেলকুলেশ্যন কৰিম আৰু সেইটো আমি কি কৰোঁ কেপিটেল একাউণ্ট বনাই সেই কেলকুলেশ্যন কৰিব পাৰোঁ হ'ল পিছত আমি কি হ'ল আমি কেলকুলেশ্যন কৰিলে 5 নম্বৰ ষ্টেপত কি কৰিব লাগিব যে ৰিটায়াৰমেণ্ট পাৰ্টনাৰ্ছৰ এমাউণ্টটো ওলালে কিমান দিব লাগিব তাৰপিছত আমি ছেটেলমেণ্ট কৰিম কি কৰিম কি কৰিবা সৃষ্টি কি কৰিবা সৃষ্টি লাউডলি কোৱা ছেটেলমেণ্ট কৰিবা কি কৰিবা কি ছেটেলমেণ্ট কৰিবা যিজন পাৰ্টনাৰ্ছ ৰিটায়াৰমেণ্ট হৈছে ইয়াত ৰিটায়াৰমেণ্ট কোন হৈছে পুৰুষোত্তম মানে পুৰুষোত্তমক যিটো দিবলগীয়া হ'ব সেইটো হয় কেছত দিবা কেছ নাথাকিলে লোনত ট্ৰান্সফাৰ কৰিবা যদি তোমাৰ ছাফিচিয়েণ্ট বেলেঞ্চ নাই অলপ আছে অলপ নাই তেতিয়াহ'লে কি কৰিবা অলপ পাৰ্ট কেছত দিবা ৰিমেইনিং উইল বি ট্ৰান্সফাৰ টু হিজ লোন একাউণ্ট ডান এইখিনি আছিলে কমপ্লিট ষ্টেপ আছিলে তো তোমালোকৰ কুৱেশ্যন হ'ল আকৌ নেক্সট এই যে যিখিনি ষ্টেপ ক'লোঁ 6টা ষ্টেপ কেইটা ষ্টেপ এই 6টা ষ্টেপৰ পৰা আমি যেতিয়া জাৰ্নেল বনাবলৈ যাম কি বনাবলৈ যাম কি বনাবলৈ যাব ৰাইজ জাৰ্নেল হয় তো জাৰ্নেল কেইটা হ'ব ৰিকগনাইজ কৰিব লাগিব নাই তো আমি ষ্টেপ বাই ষ্টেপ আমি কি কৰিম ৰিকগনাইজ কৰিম তো ফাৰ্ষ্ট আমাৰ ষ্টেপত কি আছিলে কেলকুলেশ্যন অফ ৰেচিঅ' আছিলে তো ৰেচিঅ' টপিকত আমাৰ কি কৈছিলে যে আমাক অল্ড ৰেচিঅ' দিয়া আছে অল্ড ৰেচিঅ'ৰ পিছত আমাৰ একো দিয়া নাই দিয়া আছেনে যে নিউ পাৰ্টনাৰ্ছসকলৰ ৰেচিঅ' কি হ'ব একো কৈছে নেকি মানে ইয়াত আমাৰ অল্ড ৰেচিঅ' বিকাম এ নিউ ৰেচিঅ' অল্ড ৰেচিঅ' বিকাম এ গেইনিং ৰেচিঅ' হ'ব মানে ৱৰ্কিং কৰিবলৈ দৰকাৰ নাই ফাৰ্ষ্ট ষ্টেপত নেক্সট ছেকেণ্ড ষ্টেপত কি কৰিব লাগিব ট্ৰিটমেণ্ট অফ গুডউইল ট্ৰিটমেণ্ট অফ গুডউইলটো অলৰেডি আমাৰ বেলেঞ্চ শ্বীটত এপিয়াৰ কৰা আছে ভেলুৱেশ্যন কৰিব নালাগে আৰু সেই যেতিয়া আমাৰ ৰিটায়াৰমেণ্ট হৈছে পুৰুষোত্তম ৰিটায়াৰমেণ্ট হোৱাৰ সময়ত আমাৰ এমাউণ্টটো কিমান হৈ গ'ল আগতে বেলেঞ্চ শ্বীটত কিমান আছিলে এমাউণ্টটো বেলেঞ্চ শ্বীট চোৱা 5 লাখ নহয় 50,000 আছিলে কিমান আছিলে সেই 50,000 এমাউণ্টটো কিমান হৈ গ'ল 1 লাখ টকা হ'ল কিমান লাখ হৈছে মানে এইটো কি আমি এজ এ জেনেৰেল মানে এছেটৰ নিচিনাই ট্ৰিটমেণ্ট কৰিম তো বিশেষকৈ আমাৰ ইয়াত গুডউইলৰ কাৰণে এটা আমাৰ কি হৈছে আগতে আছিলে 15,000 নহয় 50,000 আছিলে 50 আছিলে কিমান আছিলে এতিয়া বাঢ়িছে কিমান 50,000 বাঢ়িছে 1 লাখ হৈছে মানে 50,000 বাঢ়িছে তো আমাৰ এইটো কি হ'ব ৰিভেলেশ্যন একাউণ্ট গুডউইল একাউণ্ট ডেবিট টু ৰিভেলেশ্যন একাউণ্ট তো আমাৰ এইটো ৰিভেলেশ্যনৰ লগত ইম্পেক্টটো হ'ব মানে এটা এণ্ট্ৰি কেইটা এণ্ট্ৰি তাৰপিছত কৈছে আকৌ এডজাষ্টমেণ্ট নাম্বাৰ কিমান আছিলে আমাৰ ৰিটাৰ্ণ অফ গুডউইল কিমান নম্বৰ এডজাষ্টমেণ্ট আছিলে
এডজাষ্টমেণ্ট নাম্বাৰ চেক কৰা 5 নম্বৰ চোৱা গুডউইল অফ দ্য গুডউইল উইল বি ৰিটেন অফ আফটাৰ ৰিটায়াৰমেণ্ট অফ পুৰুষোত্তম আৰু এটা আন্টি আহি যাব মানে ৰাইট অফ কৰিব দিছে তো কেইটা আন্টি গম পালোঁ দুটা গুডউইলৰ কাৰণে কেইটা আন্টি আহিব দুটা আন্টি আহিব কেইটা আহিব দুটা আহিব পিছৰ ষ্টেপ কি আছিলে আমাৰ 2 নম্বৰ ষ্টেপত গম পালোঁ আমাৰ কেইটা হ'ব তোমাৰ এণ্টি দুটা এণ্টি হ'ব কেইটা হ'ব 3 নম্বৰ ষ্টেপত কি আছিলে ৰিজাৰ্ভ একুমুলেটেড প্ৰফিট লছ আছিলে নাই আছিলে ইয়াত আমাৰ চোৱা ৰিজাৰ্ভ আছে তো ৰিজাৰ্ভৰ কাৰণে এটা এণ্টি লগতে আমাৰ এইটো কি আছে অকমেণ্ট কম্পেনচেশ্যন ৰিজাৰ্ভ আছেনে নাই সেইটো একেলগে কৰি দিম বা ছেপাৰেট কৰিব পাৰা একেলগে কৰিলে কেইটা তোমাৰ ৰিজাৰ্ভৰ এটা এণ্টি আহিলে কেইটা এণ্টি আহিলে কাম কৰা ইয়াত অকমেণ্ট কম্পেনচেশ্যন অলপ ডিফাৰেণ্ট টাইপত আছে আমি কি কৰিম ছেপাৰেট কৰি দেখুৱাই দিম তো আমি এইটো কি কৰিম জেনেৰেল ৰিজাৰ্ভৰ এটা এণ্টি অকমেণ্ট কম্পেনচেশ্যন এটা এণ্টি কেইটা আহিলে আগতে দুটা আছিলে এতিয়া দুটা কেইটা হ'ল চাৰিটা এণ্টি নেক্সট লছৰ বেলেঞ্চ আছে কিহৰ বেলেঞ্চ কেইটা হ'ব এণ্টি চাৰিটা আৰু ইপিনে এটা পাঁচটা কেইটা হ'ল 5 এণ্টি কিমান নম্বৰ ষ্টেপত গম পালোঁ 5টা এণ্টি হ'ব বুলি 3 নম্বৰ ষ্টেপত কোনটো নম্বৰ ষ্টেপত নেক্সট আমি কি কৰিম 4 নম্বৰ ষ্টেপত এছেট ৰিভেলেশ্যন কৰিবা তাৰ কাৰণে বিশেষকৈ কেইটা এণ্টি কৰিম 3টা এণ্টি কেইটা এছেট বাঢ়িছে কমিছে লাইবিলিটি বাঢ়িছে কমিছে আৰু ইপিনে ৰিজাল্ট 3টা এণ্টি তাৰে এটা এণ্টি দি অলৰেডি কৰিলোৱে হৈছে নাই গুডউইলৰ সময়ত কৰিলোৱে তো 3টাৰ পৰা এটা কেঞ্চেল কৰা দুটা আগতে কেইটা কেলকুলেশ্যন কৰিছিলোঁ 5টা আৰু ইপিনে দুটা কেইটা হ'ল 7টা এণ্টি কেইটা এণ্টি নেক্সট পিছৰ ষ্টেপ কি আছিলে 5 নম্বৰ ষ্টেপত এডজাষ্টেড কেপিটেল এমাউণ্টটো ওলাবা তাত আমাৰ একো জাৰেণ্টি কথা নাহে পিছত চোৱা 6 নম্বৰ ষ্টেপত চোৱা এমাউণ্টটো ছেটেলমেণ্ট কৰিবা কি কৰিবা ইয়াত কৈছে আধা পাৰ্ট কেছত পে'মেণ্ট কৰিবা আধা পাৰ্ট লোনত ট্ৰান্সফাৰ কৰিবা এটা এণ্টি তো ইপিনে 7টা এণ্টি হৈ আছিলে 6 নম্বৰ ষ্টেপত গৈ গম পালোঁ আমাৰ কেইটা এণ্টি হ'ব টোটেল 8টা এণ্টি কেইটা এণ্টি টোটেল উইল বি 8 এণ্টিজ অ'কে তো 8টা এণ্টিৰ মাৰ্জিন মাৰি লোৱা তোমালোকে মাৰ্জিন মাৰি লোৱা জাৰ্নি মাৰ্জিন মাৰিলা তো ফাৰ্ষ্ট জাৰ্নেল আমি কি কৰিম ফাৰ্ষ্ট জাৰ্নেল কি কৰিবা প্ৰিয়াংকিত ফাৰ্ষ্ট জাৰ্নেল কি কৰিবা ষ্টেপত কৈছিলোঁ অলৰেডি গুডউইলৰ ট্ৰিটমেণ্ট কৰিবা কিহৰ ট্ৰিটমেণ্ট তো গুডউইলৰ ট্ৰিটমেণ্ট কৰোঁতে অলৰেডি কি আছে গুডউইল বেলেঞ্চ শ্বীট এপিয়াৰ কৰা আছে কি আছে বেলেঞ্চ শ্বীটত এপিয়াৰ কৰা আছে সেইটো মানে কি ৰিভেলেশ্যনৰ লগত এডজাষ্টমেণ্ট কৰিবা কিহৰ লগত এডজাষ্টমেণ্ট কৰিবা তো আমি ষ্টাৰ্ট কৰি দিওঁ দিয়া তো ফাৰ্ষ্ট আমাৰ কি আহিব ৰিভেলেশ্যনৰ লছ কৰিবা নে প্ৰফিটৰ কাম কৰিবা প্ৰথমত লছৰ কাম কৰি লওঁ কিহৰ কাম কৰি লওঁ লছৰ কাম কৰি লওঁ কাৰণ আমাৰ সদায় লছৰ কথাটো আগত ভাবিবা কিহৰ কথাটো কাৰণ ইপিনে চোৱা ঐ আমাৰ এটা একাউণ্টছৰ প্ৰিন্সিপল আছিলে কি আছিলে প্ৰিন্সিপল বা কনচেপ্ট বুলি ক'ব পাৰা বিজনেছ কনজাৰভেটিজম প্ৰিন্সিপল মনত পৰিছে ফাৰ্ষ্ট ইয়েৰত আছিলে কনচেপ্টটো সেইটো কনচেপ্টত সদায় আমি কি ক'ব লাগে ভৱিষ্যতত কিমান লছ হ'ব কি হ'ব লছৰ কথাটো এতিয়াই ভাবিব লাগিব আৰু যদি প্ৰফিট হয় তাক আমি ইগন'ৰ কৰিব লাগে কি ক'ব লাগে তো আমি এতিয়া চোৱা একাউণ্টিং ট্ৰিটমেণ্ট ক'লৈ গৈ আছোঁ তাত প্ৰফিট লছ দুয়োটাই হ'ব ফাৰ্ষ্ট আমি লছৰ টপিকটো কৰোঁ কিহৰ টপিক কৰোঁ মানে ৰিভেলেশ্যন কৰোঁতে এছেট আৰু লাইবিলিটিবিলাক কিমান লছ হৈছে তাৰ জাৰ্নেটি ফাৰ্ষ্ট কৰিম হ'ব তো ইপিনে চাবা আমি ৰিভেলেশ্যনৰ আমি লছৰ এটা এণ্ট্ৰি কৰিম কেইটা এণ্ট্ৰি লজিকত চাবলৈ গ'লে এছেটছ কমিলে কি কমিলে এছেটছ কমিলে লাইবিলিটি কি হয় আমাৰ এণ্ট্ৰিটো ৰিভেলেশ্যন একাউণ্ট ডেবিট হয় টু ৰেচপেক্টিভ লাইবিলিটি একাউণ্ট ৰেচপেক্টিভ বুলি কৈছোঁ মানে যিটো বাঢ়িব ইণ্ডিভিজুৱেল সেই ৰেচপেক্টিভ এছেটটো লৈ আহিবা চৰি লাইবিলিটি বুলি কৈছোঁ কি বুলি কৈছোঁ লাইবিলিটি তো আমাৰ ইয়াত ৰিভেলেশ্যন একাউণ্ট ডেবিট আহিলে টু লাইবিলিটি একাউণ্ট টু এছেটছ একাউণ্ট কি একাউণ্ট এইটো এণ্ট্ৰি হ'ব
তো আমাৰ ইয়াত এডজাষ্টমেণ্টবিলাক চেক কৰি যাওঁ ফাৰ্ষ্ট আমাৰ কি আছে গুডউইল ৰিভেলুড এট ৰুপিজ কিমান 1 লাখ কিমান লাখ আগতে কিমান আছিলে 50 মানে বাঢ়িছে এইটো কনচিডাৰ নকৰে পিছৰটো মেচিন ৱাজ ডেপ্ৰিচিয়েটেড লছ হ'ব কি হ'ব লছ তো লিখি দিয়া মেচিন ৰিলেশ্যন একাউণ্ট ডেবিট লিখা প্ৰথমত ৰিভেলিউশ্যন একাউণ্ট ডেবিট লিখিলোঁ এতিয়া যিবিলাক এছেট কমিছে আৰু যিবিলাক লাইবিলিটি বাঢ়িছে চব লৈ আহা টু মেচিনাৰী একাউণ্ট এমাউণ্টটো কিমান লিখিবা 40,000 or 10% হ'ব মিনছ হোৱাট 4,000 অনলি ডিফাৰেঞ্চ ইপিনে চোৱা অনলি ডিফাৰেঞ্চ বেলেঞ্চ ইয়াত লৈ আহিব লাগে কি বেলেঞ্চ ডিফাৰেঞ্চ তো আমাৰ ইয়াত বেলেঞ্চ কৰি তোমাৰ মাল্টিপ্লিকেশ্যন কৰি কিমান পালা অলৰেডি মেচিনাৰী আছিলে 40,000 10% আমাৰ কিমান হ'ল 4,000 কিমান হ'ল এতিয়া আমাৰ ক'ত টিক মাৰিবা মেচিনত এটা ৰাইট চিন মাৰি দিয়া মেচিন উইল বি ৰাইট চিন হ'ল নেক্সট এডজাষ্টমেণ্টত আমাৰ টিক মাৰি দিয়া অলপ যিটো টপিক কৰিছোঁ গোটেই টপিক নহয় মেচিনত অনলি মেচিন পুৰুষোত্তম মেচিন অনলি হ'ল পিছত আমাৰ এডজাষ্টমেণ্ট কি কৈছে ঐ তাতে গোটেইখিনি হোৱা নাই ফাৰ্নিচাৰ ৱাজ এপ্ৰিচিয়েটেড প্ৰফিট হ'ব লৈ নাহিবা এতিয়া নেক্সট লেণ্ড এণ্ড বিল্ডিং এপ্ৰিচিয়েটেড এইটো প্ৰফিট হ'ব নেক্সট ষ্টক ৱাজ ৰিভেলুড এট ৰুপিজ আগতে কিমান আছিল ষ্টক এইটো বাঢ়িছে নেক্সট এইটো পিছত আহিব নেক্সট আইটেম কি আছিলে এইটো পিছত ৰিটায়াৰমেণ্ট পাৰ্টনাৰ এডজাষ্টেড কেপিটেল উইল বি পেইড অফ ইট লাষ্টৰ এণ্ট্ৰি মেক এ প্ৰভিজন ফাইন কৰিবা এতিয়া নাম্বাৰটো পাই গ'লোঁ 8 নম্বৰ কি কৈছে 8 নম্বৰে মেক এ প্ৰভিজন ফৰ ডাউটফুল ডেপছ কিমান কৈছে 10% তো আমাৰ ইয়াত তোমাৰ প্ৰভিজন ফৰ কি বুলি কৈছে প্ৰভিজন ফৰ ডাউটফুল ডেপছ কাৰ ওপৰত কৈছে অন চানডে ডেটৰ্ছ চানডে ডেটৰ্ছ এমাউণ্ট কিমান আছে 40,000 মানে কিমান পাৰ্চেণ্ট 10% কিমান আহিব 4,000 লৈ আহা কি লিখিবা চানডে ডেটৰ্ছ এমাউণ্টটো ইটাৰ কলমত দেখুৱাই দিব পাৰা ডাইৰেকশ্যনটো 40,000 ইনটু 10% ডাইৰেকশ্যন ইটাৰ কলমত দেখুৱাই দিয়া হ'ব পিছত বুজিবলৈ ভাল হ'ব এইখিনিলৈ কিবা ডাউট আছে গাইছ এইখিনিলৈ কিবা ডাউট আছে পিছৰটো চোৱা এই 8 নম্বৰটো ৰাইট চিন মাৰা চানডে ডেটৰ্ছত ৰাইট চিন মাৰা বেলেঞ্চ শ্বীটত যোৱা ৰাইট চিন মাৰা নহ'লে ভুল হৈ যাব ৰাইট চিন মাৰিলোঁ ইপিনে ৰাইট চিন মাৰিলোঁ এডজাষ্টমেণ্ট মাৰিলোঁ ডান পিছত চোৱা নাম্বাৰ 9 চানডে ক্ৰেডিটৰ্ছ ৰিডিউচ বাই এইটো প্ৰফিট হ'ব লাইবিলিটি ৰিডিউচ হ'লে মোৰ প্ৰফিট হ'ব পিছৰ এণ্ট্ৰি নেক্সট আউটষ্টেণ্ডিং এক্সপেঞ্চেছ এক্সটেণ্ডেড টু ৰুপিজ 3,000 আগতে কিমান আছিলে এতিয়া বাঢ়িছে কিমান ডিফাৰেঞ্চ কিমান কি হ'ব আমাৰ লছ হ'ব লিখা 2 আউটষ্টেণ্ডিং এক্সপেঞ্চেছ একাউণ্ট বেকেটত দেখুৱাই দিয়া 3,000 মাইনাছ 2,000 নেট ফিগাৰটো লৈ আহা ডিফাৰেঞ্চ মিনছ 1,000 ইন আউটাৰ কলম হ'লনে পিছৰ এণ্ট্ৰি এডজাষ্টমেণ্ট চাই লোৱা পিছত এণ্ট্ৰি কৰিবা আনচিন টাইপৰাইটাৰ মেচিন মানে কি আনৰেকৰ্ডেড এছেট ৰেকৰ্ড কৰিলে আমাৰ কি হ'ব প্ৰফিট বাঢ়িব এইটো নাহে পিছত আনৰেকৰ্ডেড লাইবিলিটি ৰেকৰ্ড কৰিবা লৈ আহা লিখা আনৰেকৰ্ডেড লাইবিলিটি একাউণ্ট কোনটো ছাইড ক্ৰেডিট ছাইড কোনটো ছাইড ক্ৰেডিট ছাইড হৈছে ৰাইট চিন মাৰি দিয়া এইটো আনৰেকৰ্ডেড লাইবিলিটি টিক মাৰিলোঁ আৰুতো নাই একো এডজাষ্টমেণ্ট চব লছৰ কাম কৰিলোঁ ডিম্পি কি ডাউট লাগিছে হৈছে এতিয়া আমাৰ এণ্টিটি কি হৈ গ'ল ৰিভেলিউশ্যন একাউণ্ট ডেবিট হৈছেনে ৰিভেলিউশ্যন একাউণ্ট ডেবিট টু
যিবিলাক এছেট কমিছে আৰু যিবিলাক লাইবিলিটি বাঢ়িছে লৈ আহিলোঁ হ'ব নেৰেশ্যন লিখা বিং ঐ নেৰেশ্যন লিখা নাই কিয় বিং decrease value of assets being decrease value of assets and increase value of liability have taken into account হৈছে ফুল ষ্টপ যিটো এন্ট্ৰি কৰিলোঁ কিবা ডাউট আছে গাইজ ডাউট আছে কিবা নাই এতিয়া পিছৰ এন্ট্ৰি কি কৰিম যেতিয়া আমাৰ এছেট বাঢ়িব ফাৰ্ষ্ট এন্ট্ৰিত আমাৰ গ'ল লছৰ কাম কৰিলোঁ এতিয়া প্ৰফিটৰ কাম কৰিবা প্ৰফিট কেতিয়া হ'ব এছেটছ বাঢ়িব ডিম্পি এছেট বাঢ়িব প্ৰিয়াংকিত লাইবিলিটি কমিব এতিয়া আকৌ এডজাষ্টমেণ্টবিলাক ৰিচেক কৰা প্ৰথমৰ পৰা যিবিলাক যোৱা নাই গুডউইল ফাৰ্ষ্ট আমাৰ আছে কিমান আছিলে আগতে 50 আছিলে এতিয়া আমাৰ 1 লাখ হৈছে 50,000 বাঢ়িছে কি লিখিবা এন্ট্ৰি গুডউইল একাউণ্ট ডেবিট ডান কিবা ডাউট আছে নেক্সট গুডউইল একাউণ্ট ডেবিট কৰিলোঁ এডজাষ্টমেণ্ট টিক মাৰি দিয়া এইটো বেলেঞ্চ শ্বীটত 1 টিক পৰিব গুডৰ টপিকত আৰু এডজাষ্টমেণ্ট 1 টপিক পৰিব ডাবল টিক নামাৰিবা ডাবল টিক বেলেঞ্চ শ্বীট কৰিলে পৰিব পিছৰ এডজাষ্টমেণ্ট বাঢ়িছে কি আৰু ফাৰ্নিচাৰ এপ্ৰিচিয়েটেড কিমান বুলি কৈছে বাই 5% আগতে এমাউণ্ট কিমান আছিলে 20,000 তো 5% বাঢ়িলে কিমান হ'ব 1,000 বাঢ়িব কিমান 1000 তো লিখি দিয়া ফাৰ্নিচাৰ একাউণ্ট ডেবিট অ'কে জলদি স্পীড লিখিবা এক্সামত কিন্তু এনেকুৱা হেণ্ড ৰাইটিং লেজি হ'লে কাম নহ'ব তোমালোকে 50 মাৰ্কো কৰিব নোৱাৰা সলিউশ্যন কৰিব নোৱাৰিবা বহুত ফাষ্ট হ'ব লাগিব অ'কে আমাৰ এডজাষ্টমেণ্ট নাম্বাৰ 2টো ধুনীয়াকৈ এটা ৰাইট চিন মাৰি দিয়া নাম্বাৰটোত মাৰিবা গোটেইখিনি গ'ল এবাৰ আৰু বেলেঞ্চ শ্বীটত আমাৰ যিটো ফাৰ্নিচাৰ ল'লোঁ তাত ৰাইট চিন মাৰি দিয়া ৰাইট চিন মাৰিলোঁ পিছত কি আছে লেণ্ড এণ্ড বিল্ডিং এপ্ৰিচিয়েটেড কৈছে নাই 2 rupees 6 লাখ আগতে কিমান আছিলে 3 লাখ টু 6 লাখ হৈ গ'ল কিমান বাঢ়িছে 3 লাখ ডিফাৰেঞ্চটো লৈ আহিবা কি লিখিবা লেণ্ড এণ্ড বিল্ডিং একাউণ্ট ডেবিট কৰিলোঁ কিবা ডাউট আছে নাই ডিফাৰেঞ্চ কিমান আহিলে 3 লাখ পিছত আমাৰ ষ্টক ৰিভেলুত কিমান আছিলে আগতে কিমান আছিলে ষ্টকৰ ভেলুটো বাট এট প্ৰেজেণ্ট উইল বি মিনছ ৱাট 10,000 উইল বি ইনক্ৰিজ অ'কে ৰেকৰ্ড কৰা ষ্টক একাউণ্ট ডেবিট অৰ মে বি ইনভেণ্টৰী একাউণ্ট ডেবিট হ'ব যিটো লিখিছা তোমালোকৰ কুৱেশ্যনত লিখিলা ষ্টক অৰ ইনভেণ্টৰী একাউণ্ট ডেবিট হাউ মাছ এমাউণ্ট 10,000 দিছ উইল বি 10,000 অনলি ডিফাৰেঞ্চ টিক মাৰা বেলেঞ্চৰ টিক মাৰা টিক মাৰা মাৰিলোঁ হৈছে পিছত কি আছে আমাৰ আৰু কিবা আছে নেকি syndicators reduced by 10% এডজাষ্টমেণ্ট নাম্বাৰ কিমান আছিলে এডজাষ্টমেণ্ট নাম্বাৰ 10 কি কৈছে 10 নহয় 9 syndicators reduced by 10 reduced by বুলি কৈছে কিমান পাৰ্চেণ্ট 10% তো এমাউণ্ট কিমান আছিলে syndicators amount was provided in the balance sheet as a 10,000 this will be reduced by na increase reduce by 10% means how much 1,000 write down in credit side no debit side this will debit side syndicators account debit only difference amount only difference
সৃষ্টি কি ডাউট হৈছে মোলৈ কোৱা ঠাণ্ডা লাগিছে এচি লগালেতো ঠাণ্ডা লাগিব এতিয়া ৰোটেশ্যন কৰা ডিম্পি সিপিনে যোৱা ইপিনে আহি যোৱা তাৰ ঠাণ্ডা লাগিছে সেইটো ডাইৰেক্ট পৰিছে এচিৰ ইম্পেক্টটো তাৰ বডি ডাইৰেক্ট পৰিছে কিমান নম্বৰ এডজাষ্টমেণ্ট কৰিছোঁ লাষ্টত 9 পিছৰ এডজাষ্টমেণ্ট চোৱা কি আছে যিটো যোৱা নাই টিক মাৰা নাই যিটো ৰাইট চিন মাৰা সেইটো চেক কৰা আনৰেকৰ্ডেড টাইপ ৰাইটাৰ মেচিন লিখা টাইপ ৰাইটাৰ মেচিন বুলি লিখি দিয়া আনৰেকৰ্ডেড লিখা দৰকাৰ নাই টাইপ ৰাইটাৰ মেচিন লিখিলোঁ এমাউণ্ট কিমান ডাইৰেক্ট ফুল এমাউণ্ট আহিব ষ্টপ আগতে আৰু চাই লওঁ আৰু কিবা এডজাষ্টমেণ্ট এচিডৰ লগত আৰু লাইব্ৰেৰীৰ লগত লিংক থকা আছে নেকি ঐ গাইজ এচিডৰ লগত লাইব্ৰেৰীৰ লগত লিংক থকা টপিক আৰু কিবা এডজাষ্টমেণ্ট আছে নেকি সেইটো সুধিছোঁ নাই অ'কে টোটেল কৰা আৰু আমাৰ কি কৰা কেইট চাইড ৰিভলিউশ্যন একাউণ্ট লিখি দিয়া এমাউণ্টটো 3,72,000 তো এণ্টিটোৰ মিনিং কি হৈ গ'ল আমাৰ এছেট বাঢ়িছে লাইব্ৰেৰী কমিছে গোটেইখিনি ৰিজাল্ট ক'ত ট্ৰান্সফাৰ কৰিলা ৰিভলিউশ্যন একাউণ্ট ট্ৰান্সফাৰ কৰিলা নেৰেশ্যন লিখা বিং 72 নেৰেশ্যন লিখা বিং increase value of asset সৃষ্টি নেৰেশ্যন লিখিব দিছোঁ বিং ইনক্ৰিজ ভেলু অফ এছেটছ বিং ইনক্ৰিজ ভেলু অফ এছেটছ and then we increase okay and decrease value of liabilities কি কৈছোঁ ইনক্ৰিজ ভেলু অফ এছেটছ and decrease value of liabilities have taken into account full stop বাছ এতিয়া চোৱা ফাৰ্ষ্টত আমি লছৰ কাম কৰিলোঁ পিছত আমি প্ৰফিটৰ কাম কৰিলোঁ হ'ল ইয়াত আমাৰ মোলৈ চাবা নাই কোনোবাই চবেই চোৱা আমি এতিয়া কি কৰিম ৰিভলিউশ্যনৰ লছ বা প্ৰফিটটো কেলকুলেশ্যন কৰিম কি কৰিম তো লছ বা ৰিভলিউশ্যন একাউণ্টৰ প্ৰফিটটো কেলকুলেশ্যন কৰিলে আমি কম্পেয়াৰ কৰা লছৰ এণ্ট্ৰিটো আমাৰ ডেবিট ছাইড কিমান আছিলে আৰু আমাৰ প্ৰফিটৰ এণ্ট্ৰি ক্ৰেডিট ছাইড কিমান আছিলে এমাউণ্টটো ৰিভলিউশ্যনৰ এমাউণ্টটো কিমান আছিলে চেক কৰিব দিছোঁ টোটেল কিমান আহিলে আমাৰ ক্ৰেডিট ছাইড ৰিভলিউশ্যন একাউণ্টৰ 3,72,000 minus 1 কিমান আহিলে মই টোটেল প্ৰথমত কৈছোঁ লছৰ কিমান ফিগাৰ হৈছে আৰু প্ৰফিটৰ কিমান ফিগাৰ হৈছে মই ডিফাৰেঞ্চ ক'ব দিয়া নাই প্ৰফিটৰ 3,72,000 য়েছ মিনছ ক্ৰেডিট ছাইড কি ছাইড ক্ৰেডিট ছাইড নেক্সট ডেবিট ছাইড কিমান আছে 10,000 অনলি 10,000 হা বহুত কম মানে প্ৰফিটেই হৈছে ঠিকে আছে পুৰুষোত্তম যোৱাৰ সময়ত বেনিফিটেই হ'ব কি হ'ব মানে বিজনেছটো ঐ বেকা হৈছে নেকি তেনেকৈ বহি আছে যে হা এইটো ষ্টেট হোৱা তো আমাৰ ইপিনে ডেবিট ছাইড কিমান আহিলে 10,000 আহিলে কিমান আহিলে ৰানিং আমি কিমানলৈ পাইছিলোঁ এছেটবিলাকৰ আৰু লাইব্ৰেৰীবিলাক ৰিভলিউশ্যন কৰি হৈ গ'ল হৈছেনে তাত আমাৰ লছ কিমান হৈছে বা প্ৰফিট কিমান হৈছে ডিফাৰেঞ্চ কিমান পালোঁ ইপিনে চোৱা আমাৰ ক্ৰেডিট ছাইড আছিলে তোমাৰ 3,72,000 ডেবিট ছাইড কিমান আছিলে আমাৰ তো ডিফাৰেঞ্চ কিমান হ'ল 3,60,000 প্ৰফিটেই প্ৰফিট হৈছে প্ৰফিটেই এতিয়া আমাৰ এইটো কি বেলেঞ্চ ক্ৰেডিট ছাইড আছে মিনছ ৰিভলিউশ্যন একাউণ্ট ক্ৰেডিট ছাইড আছে তুমি পাৰ্টনাৰ্ছৰ কেপিটেল ট্ৰান্সফাৰ কৰিবা কি কেপিটেলত পাৰ্টনাৰ্ছৰ কেপিটেল ট্ৰান্সফাৰ কৰিবা ক'ত ট্ৰান্সফাৰ কৰিবা পাৰ্টনাৰ্ছৰ ঠিক আছে ট্ৰান্সফাৰ কৰিলে এণ্ট্ৰি কি হ'ব ইপিনে কিন্তু এটা বস্তু আছে ৰিভলিউশ্যন সম্পূৰ্ণ হোৱা নাই এতিয়াও জানা কিহৰ অকমেণ্ট কম্পেনচেশ্যন তাত 5,000 ডিফাৰেঞ্চ ওলাব কিমান 5,000 অকমেণ্ট কম্পেনচেশ্যন ৰিজাৰ্ভটো কৰি লওঁ পিছত আমি এইটো ট্ৰান্সফাৰ কৰি দিম হ'ব লিখা অকমেণ্ট কম্পেনচেশ্যন ৰিজাৰ্ভৰ টপিকত যোৱা অকমেণ্ট কম্পেনচেশ্যন ৰিজাৰ্ভ আগতে কিমান আছিলে
অৰ্কমেন কম্পেনচেশ্যন ৰিজাৰ্ভৰ টপিকত যোৱা 20,000. এতিয়া এডজাষ্টমেণ্টে কি কৈছে ঐ কি কথা পাতি আছা মই ইম্পৰ্টেণ্ট টপিক কৈ আছোঁ কথা পাতি আছে এইপিনে অৰ্কমেন কম্পেনচেশ্যন ৰিজাৰ্ভ কিমান আছে 20,000. ঐ মই বুক চাই টিচিং কৰি আছোঁ নে 20,000. এতিয়া বুকছ লৈ ইমান খেলি মেলি কৰি আছে কিয় বুকছ লোৱা অৰ্কমেন কম্পেনচেশ্যন ৰিজাৰ্ভ কিমান আছে আমাৰ 20 এডজাষ্টমেণ্টত কিমান আছে 15,000 এণ্ট্ৰি কি আহিব মাইণ্ড কৰিবা ৰিজাৰ্ভটো এডজাষ্ট কৰিবা ৰিজাৰ্ভ কমি যাব ৰিজাৰ্ভ কমিব ৰিজাৰ্ভ কৰিলে কি হ'ব অৰ্কমেন কম্পেনচেশ্যন ডেবিট অৰ্কমেন কম্পেনচেশ্যন ৰিজাৰ্ভ একাউণ্ট কিমান আহিব এমাউণ্ট 20,000 তাৰে ক্লেইম কিমান কৰিছে টু provision for অৰ্কমেন কম্পেনচেশ্যন ক্লেইম একাউণ্ট কিমান আহিলে 15,000 বাকী ৰিমেইনিং 5,000 ক'ত ট্ৰান্সফাৰ কৰিবা অল পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট হয়নে এণ্ট্ৰি লিখা জাৰ্ণি লিখা লিখা অৰ্কমেন কম্পেনচেশ্যন ৰিজাৰ্ভ একাউণ্ট ডেবিট ডেবিট কৰিলোঁ অৰ্কমেন কম্পেনচেশ্যন ৰিজাৰ্ভ একাউণ্ট ডেবিট কৰিলোঁ হ'ল 2 provision for অৰ্কমেন কম্পেনচেশ্যন ক্লেইম কি আহিছা কি পাইছা কি ৰখ পাইছা 2 ফাৰ্ষ্ট পাৰ্টনাৰ কোন আছিলে টু পিয়াংকিত কেপিটেল একাউণ্ট ডাইৰেকশ্যন দিবা 5,000 ইনটু সিহঁতৰ ৰেচিঅ' কিমান আছিলে অল্ড ৰেচিঅ' কিমান আছিলে 5:3:2 5 ডিভাইডেড বাই 10 5 ডিভাইডেড বাই 10 মানে 2,500 লিখি দিয়া কেইট চাৰ্ট লিখি দিয়া $2,500 আহিব এইটোৰ পোনে পোনে 15,000 যাব অৰ্কমেন কম্পেনচেশ্যন এইটো 15,000 দিবা আৰু এইটো কি আছে এইটো কি ফাৰ্ষ্ট পাৰ্টনাৰ কোন আছিলে পিয়াংকিতৰ কেপিটেল কিমান আহিব 2,500 আৰু ডিফাৰেন্স 5,000 আহিব এইটো আৰু তোমালোকে বেকেটত যিটো ৱৰ্কিং কৰিছা কিমান লৈছা 5,000 ইনটু 5,000 ইনটু 5/10 20,000 নল'বা কিন্তু তাৰ ডিফাৰেন্স আমাৰ যিটো ৰখিলে সেইটোহে তুমি কৰি আছা নেক্সট পিছৰ পাৰ্টনাৰ কোন আছিলে টু পল্লৱছ কেপিটেল একাউণ্ট বেকেটত লিখিবা ইনাৰ কলমত 5,000 ইনটু ৰেচিঅ' কিমান আছিলে 3/10 নেক্সট পুৰুষোত্তম কেপিটেল একাউণ্ট 5,000 ইনটু 2/10 বাছ হৈছে নেৰেশ্যন লিখা বিং শ্বৰ্টকৈ কৈ দিওঁ CBSE কোৰ্চৰ হিচাপত কৈ দিওঁ অৰ্কমেন কম্পেনচেশ্যন ৰিজাৰ্ভ হেজ এডজাষ্টেড বিং অৰ্কমেন কম্পেনচেশ্যন ৰিজাৰ্ভ হেজ এডজাষ্টেড গোটেই কথাখিনি সামৰি খাই গ'ল হৈছেনে এতিয়া এবাৰ চোৱা ৰিভিলেশ্যনৰ কমপ্লিট কাম হৈ গ'ল ফাৰ্ষ্ট এণ্ট্ৰি আমি যদি কৰিছিলোঁ ৰিভিলেশ্যন একাউণ্টৰ ডেবিট চাইড নে ক্ৰেডিট চাইড কৰিছিলোঁ লছৰ কাম কৰিছিলোঁ লছ কিমান হৈছিলে 10,000 টোটেল আমাৰ লছ হৈছিলে তোমাৰ 10,000 নেক্সট ক্ৰেডিট চাইড আমাৰ ছেকেণ্ড এণ্ট্ৰিত কি কৰিছিলোঁ কিমান এমাউণ্ট আহিছিলে 3,72,000 পিছৰ এণ্ট্ৰিত আমি ৰিভিলেশ্যন এমাউণ্ট কিমান পালোঁ ৰিভিলেশ্যন একাউণ্ট ডেবিট লিখিছোঁ আৰু ইপিনে তোমাৰ কেপিটেল একাউণ্ট ক্ৰেডিট লিখিছোঁ অলৰেডি ভগাইছে গতিকে এইটো ভগোৱাৰ কথা নাহে আৰু
হ'ল আমি প্ৰথম ফাৰ্ষ্ট দুটা এণ্ট্ৰিতে কম্পেয়াৰ কৰিম কি কৰিম তো কম্পেয়াৰ কৰিলে আমাৰ এণ্ট্ৰি কি আহিব প্ৰফিট হৈছিলে প্ৰফিট কিমান হৈছিলে তোমাৰ নেট ফিগাৰটো 3,62,000 3,62,000 হ'ব তো আমাৰ এণ্ট্ৰি কি হ'ব ক্ৰেডিট বেলেঞ্চ য'তে ট্ৰান্সফাৰ নকৰি কিহৰ ক্ৰেডিট বেলেঞ্চ ট্ৰান্সফাৰ কৰিবলৈ গৈ আছোঁ ৰিভেলেশ্যন একাউণ্টৰ কিহৰ মই মিনছ ৰিভেলেশ্যন একাউণ্টৰ প্ৰফিট ট্ৰান্সফাৰ কৰিবলৈ গৈ আছোঁ তো আমাৰ এণ্ট্ৰি কি হ'ব ৰিভেলেশ্যন একাউণ্ট ডেবিট টু পাৰ্টনাৰ্ছ কেপিটেল কোন কোন আছিলে প্ৰথমত প্ৰিয়াংকিত কেপিটেল একাউণ্ট আহিব নেক্সট পল্লৱছ কেপিটেল একাউণ্ট টু পুৰুষোত্তম কেপিটেল একাউণ্ট লিখা এণ্ট্ৰি লিখা লিখো জলদি ৰিভেলেশ্যন একাউণ্টৰ বেকেটত লিখি থোৱা ডিফাৰেঞ্চটো লিখি থোৱা বেকেটত লিখিলা লিখা তোমাৰ 3,72,000 মাইনাছ 10,000 বুজিবৰ কাৰণে লিখি থোৱা কিন্তু পিছত কনফিউজ লাগিব 3,72,000 minus 10,000 in outer column amount will be 3,62,000 okay हो गया नेक्स्ट क्रेडिट साइड में क्या होगा पहला पुरुषोत्तम कैपिटल होगा सेकंड टाइम यस पुरुषोत्तम थर्ड पार्टनर है ना देखो 3,62,000 नरेशन प्यांकित नरेशन क्या होगा बोलो बिंग प्रॉफिट ऑफ रिवलेशन अकाउंट being profit of revelation account has transferred to all partners capital account in their all profit sharing ratio कितना था रेशियो कितना था 5:3:2 ओके लिखो being profit of revelation account has transferred to all partners capital account in their all profit sharing ratio 3 कितना था रेशियो कितना था नो 5:3:2 था लिखो हो गया नेक्स्ट क्या होगा কি হ'ল হিসাব কৰিছা অগমেন্ট কম্পেনচেশ্যন ৰিজাৰ্ভ টিক মাৰিছা হ'ল এডজাষ্টমেণ্ট লগতে কি হ'ব বেলেঞ্চ শ্বীটৰ আইটেমটো টিক মাৰি দিয়া মাৰিলো এছেট ৰিভেলেশ্যন একাউণ্ট হৈ গ'ল হ'ল চোৱা আমাৰ ইয়াত 3 নম্বৰ এটা টপিক ৰখি আছিলে 3 নম্বৰ কিহৰ একুমুলেটেড ইপিনে চোৱা প্ৰিয়াংকিত 3 নম্বৰ ষ্টেপত আমাৰ যিটো টপিক আছিলে কি ট্ৰিটমেণ্ট অফ একুমুলেটেড প্ৰফিট লছ আছিলে নাই ৰিজাৰ্ভৰ কাম এটা পাৰ্টহে লৈ গৈছোঁ কেইটা পাৰ্ট লৈ গৈছোঁ মানে 4 নম্বৰ আৰু 3 নম্বৰ একেলগে কৰি আছিলোঁ মিক্স কৰি আছিলোঁ কি কৰি আছোঁ মিক্স কিন্তু তাৰে এতিয়া আমাৰ কি আছে ৰিজাৰ্ভটো ৰখিলে ৰিজাৰ্ভৰ টপিক কৰা এতিয়া জেনেৰেল ৰিজাৰ্ভটো লৈ আহে জেনেৰেল ৰিজাৰ্ভ আমাৰ কি আছিলে আগতে কিমান বেলেঞ্চ এমাউণ্ট ৱাজ হাউ মাছ হা 20,000 ভগাই দিয়া ভগালে কি হ'ব জেনেৰেল ৰিজাৰ্ভ একাউণ্ট ডেবিট টু ओके ऑल पार्टनर्स कैपिटल अकाउंट बैंकेट हो गया नहीं जानते क्या है
क्या 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 बोला? जनरल रिजर्व अकाउंट डेबिट टू ऑल ओल्ड पार्टनर्स कैपिटल अकाउंट की, ठीक है ना? ओके नरेशन लिखो, या ऑल पार्टनर्स होगा। नरेशन लिखो, बीइंग स्पीड लिखो ना। टेन 6 and 4,000, yes or no? Okay. नरेशन लिखो, बीइंग general reserve has transferred, being general reserve has transferred to the old partners capital account, to the old partners capital account in their old profit sharing ratio 5:3:2। हो गया, फुल स्टॉप। नेक्स्ट एंट्री क्या होगा? has transferred to their own next प्यांकित, पीएल अकाउंट का बैलेंस है, देखो एसेट साइड में अमाउंट कितना था? 20,000। एसेट साइड का बैलेंस मतलब क्या है? डेबिट बैलेंस की लॉस होगा ना, ठीक है। तो एंट्री क्या होगा? ऑल पार्टनर्स जुटेश बोलो, ऑल पार्टनर्स कैपिटल ऑल ओल्ड पार्टनर्स कैपिटल अकाउंट डेबिट होगा, उसके साथ टू पीएल अकाउंट क्रेडिट। अमाउंट कितना है? 50,000। ओके, डिस्ट्रीब्यूट करो। स्पीड लिखो ना, इतना लेट। नरेशन क्या होगा? अंकुर बोलो, नरेशन क्या होगा? लॉस है उसका बैलेंस। बीइंग लॉस ऑफ पीएल अकाउंट, बीइंग लॉस ऑफ पीएल अकाउंट हैज ट्रांसफर्ड टू all partners in Okay. in their old profit sharing ratio 5:3:2 full stop। Guys, reserve will be tick and PL account will be tick। डिम्पी हो गया? আমি এতিয়ালৈকে কিমান স্টেপ কৰিলোঁ? স্টেপ 1 2 3 4 হ'ল। 1 2 3 4 has gone। 6 number 5 নম্বৰ স্টেপত কি কৰিবা? এডজাষ্টেড কেপিটেল এমাউণ্টটো ওলাবা, কি কৰিবা? হ'ল, সেইটো আমাৰ কেপিটেল একাউণ্ট বনাবা। কি একাউণ্ট বনাবা? তাৰ পিছৰ স্টেপ কি আছিলে? 6 নম্বৰ। 6 নম্বৰ स्टेप क्या था? सेटलमेंट ऑफ रिटायरमेंट पार्टनर्स कैपिटल अकाउंट, है ना? ज्योतिष क्या था 6 नंबर स्टेप? सेटलमेंट ऑफ कैपिटल अकाउंट ऑफ रिटायरमेंट पार्टनर्स, यस और नो? ठीक है। আমাৰ চ লাষ্টৰ এটা এডজাষ্টমেণ্ট আছিলে, গুডউইল ৰিটেন অফৰ আছিলে। কিহৰ আছিলে? গুডউইল ৰিটেন অফ। গুডউইল ৰিটেন অফ কৰি ল, পিছত আমি সেটেলমেণ্ট কৰি দিম কেপিটেলটো। জ্যোতিষ
Okay. আমাৰ ইয়াত লাষ্টত এটা এণ্ট্ৰি আছিলে তোমাৰ এডজাষ্টমেণ্ট আছিলে চেক কৰা কোনটো আছিলে ৰিটাৰ্ণ অফ গুডউইল আফটাৰ পুৰুষোত্তম ৰিটায়াৰমেণ্ট দেখো কিয়া হে লিখা লিখিলা লিখাই নাই চাইছাহে অ'কে এণ্ট্ৰি আমাৰ কি কৰিবা ৰিটাৰ্ণ অফ কৰিবা কি কৰিবা পিয়াংকিত ৰিটাৰ্ণ অফ उसका एंट्री क्या है Return partner capital and debit. नो New partners capital account. गुडविल अकाउंट क्रेडिट New partners. गुडविल अकाउंट क्रेडिट ৰিমেইনিং পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট আছিলে কি ৰেচিঅ'ত আহিব নিউ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' কি ৰেচিঅ' মনত পৰিছে ভালকৈ মনত পৰিছে এতিয়া লিখা এণ্ট্ৰি কি বুলি ক'লোঁ ৰিমেইনিং পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট লিখা নাই কিয় হা কি অঁ তুমি ইমান সময় বহি আছা বাপৰে বাপ বেনিফিট আৰামত খালি বুজি আছে হেই একো হোৱা নাই মোক এই কপি দিছে তাৰ কপি চাই মই টেচিং কৰিছোঁ Sorry, 50,000 no one. কাজিয়া ল'ব নালাগে কৰিব নালাগে 50,000. য়েছ এমাউণ্ট 50 নহয় দ্য গুডউইল ৱাজ ভেলুড এট ৰুপিজ 1 লাখ 1 লাখ উইল বি 1 lakh. ইয়া 1 লাখ টকা ভগাই দিবা নতুন ভেলু আমাৰ যিটো আছে 5:3. সিহঁতৰ অল্ড ৰেচি আমাৰ নিউ ৰেচি কিমান হ'ল পুৰুষোত্তম গুচি গ'লগৈ 5:3. 5:2 ভগাই দিয়া 500. এইখিনিলৈ কিবা ডাউট আছে মই যিখিনি চলিউশ্যন কৰিলোঁ কিবা ডাউট আছে জ্যোতিষ কি হ'ল 1 লাখ ইনটু 5/8 নেক্সট পাৰ্টনাৰ উইল বি 1 লাখ ইনটু 3/8 নেৰেশ্যন লিখো বিং নেৰেশ্যন লিখো 62,000. I will go 37. पियांकित 625. नरेशन क्या होगा Being. फुल वैल्यू ऑफ गुडविल लिखो नरेशन लिखो फुल वैल्यू ऑफ गुडविल हैज रिटर्न ऑफ होल हैज रिटर्न ऑफ To existing partner. by adjusted with remaining partners capital account with the new profit sharing ratio 5:3 full stop remaining partner. goodwill balance sheet double tick মাৰি দিয়া মাৰিলোঁ adjustment double tick goodwill কাম একেবাৰে কমপ্লিট কৰিলোঁ আমি হেক বেলেঞ্চ শ্বীটত নাহে আৰু হ'ল বেলেঞ্চ শ্বীটত নাহে এতিয়া আমাৰ লাষ্ট এণ্ট্ৰি ৰখিলে পিয়াংকিত লাষ্ট এণ্ট্ৰি আমাৰ কৰিবলৈ বাকী আছে কোনটো এণ্ট্ৰি 7. সেটেলমেণ্ট অফ এডজাষ্টেড কেপিটেল অফ ৰিটায়াৰমেণ্ট পাৰ্টনাৰ্ছ মিনছ পুৰুষোত্তম কেপিটেল য়েছ আৰু ন' Yes. এণ্ট্ৰি কি আছিলে আমাৰ ইয়াত আধা পাৰ্ট কেছত পে'মেণ্ট কৰিব আৰু আধা পাৰ্ট কি কৰিব লোনত ট্ৰান্সফাৰ কৰিব তো এণ্ট্ৰি কিয় হোগা पुरुषोत्तम कैपिटल अकाउंट डेबिट टू कैश अकाउंट टू पुरुषोत्तम लोन अकाउंट लिखो पुरुषोत्तम कैपिटल अकाउंट डेबिट टू कैश अकाउंट टू पुरुषोत्तम लोन अकाउंट इंटरेस्ट रेट क्या होगा इसका 6% अकॉर्डिंग टू इंडियन पार्टनरशिप एक्ट 1932 डन नरेशन लिखो बिंग रिटायरमेंट पार्टनर्स एपोस्ट्रोफी एस लिखो बिंग रिटायरमेंट पार्टनर्स हॉल बिंग रिटायरमेंट पार्टनर्स एडजस्टेड कैपिटल partly means 1%, okay, partly paid in cash
partly paid in cash, and remaining balance has transferred to his loan account. Full stop. Okay, total guarantee হৈ গ'ল. Total কিমান হ'ল guarantee? Total guarantee কেইটা হ'ল? 8টা হ'ল. তো আমাৰ guarantee complete হ'ল. এতিয়া লাষ্টত চোৱা এমাউণ্ট আমি লিখা নাই, লিখিছোঁ নেকি? আমাৰ এইটো কি কৰিব লাগিব? এডজাষ্টেড কেপিটেল একাউণ্ট বনাব লাগিব. কি কৰিব লাগিব? তাৰপিছত আমি ইয়াত এমাউণ্টটো পুট কৰিম. এতিয়া আমাৰ বেলেঞ্চ ৰখাই থিয়া, এমাউণ্টটো নিলিখিবা, ৱৰ্কিং কৰাৰ পিছতে আমি এইটো এমাউণ্ট লৈ আহিব পাৰিম. এতিয়া চোৱা তোমালোকৰ যিটো তোমালোকৰ কুৱেশ্যনৰ যিটো ডাইৰেকশ্যন দিয়া আছিলে, ফাৰ্ষ্ট যিটো ডাইৰেকশ্যন দিয়া আছিলে PPR জাৰেণ্টি বা পাৰ্ট জাৰেণ্টি, সেইখিনি হৈ গ'ল. পিছত আমি কি কৰিম? PPR দ্য ৰিভেলেশ্যন একাউণ্ট, কেপিটেল একাউণ্ট, অলছ' দ্য নিউ বেলেঞ্চ শ্বীট. তোমালোকে মাৰ্জিন মাৰি লোৱা ধুনীয়াকৈ. ৰিভেলেশ্যন একাউণ্ট অলপ ডাঙৰ হ'ব, কেপিটেল একাউণ্ট অলপ ডাঙৰ হ'ব, বেলেঞ্চটো আগৰ সমানেই হ'ব, এজ লাইক চেম অফ দ্য আৰ্লিয়াৰ বেলেঞ্চ শ্বীট. মাৰ্জিন মাৰা হ'লনে? হ'ল? ঐ মৌচম এক্টিভ হোৱা পূৰা. প্ৰথমত আমি কি কৰিলোঁ? জাৰেণ্টি কৰিলোঁ. পিছত আমাৰ কি ডাইৰেকশ্যন দিয়া আছে? ডাইৰেকশ্যন কি দিয়া আছে মৌচম? ৰিভেলেশ্যন একাউণ্ট বনাব দিছে, কেপিটেল একাউণ্ট বনাব দিছে, আমি দুইটা একাউণ্ট চাইমলটেনিয়াছলি কৰিম. কি কৰিম? চাইমলটেনিয়াছলি বুলি কৈছোঁ, একেলগে কৰিম. কি কৰিম? একেলগে কৰিম. ছেপাৰেট হয়, কিন্তু আমি এক্সিকিউশ্যনটো একেলগে কৰিম. এক্সিকিউশ্যন মানে বুজি পাইছা? মানে আমি জাৰ্নেলৰ পৰা ইয়াত ট্ৰান্সফাৰ কৰোঁতে একেলগে কৰিম. হৈছে অংকুৰ? কি চাই আছা এইপিনে? খালি কাজিয়া লগত থাকি থাকা না, ঠাণ্ডা দিবে. ফাৰ্ষ্ট একাউণ্ট কি আছিলে? আমাৰ ৰিভেলেশ্যন একাউণ্ট আছিলে. কি আছিলে? ডিম্পি ৰিভেলেশ্যন একাউণ্ট আছে. পিছৰটো পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট. কি একাউণ্ট? মাইণ্ড কৰিবা. ৰিভেলেশ্যন একাউণ্টত কিবা বেলেঞ্চ থাকে? নাথাকে. তো আমি ষ্টাৰ্ট কৰোঁতে আমি একো বেলেঞ্চ লৈ আহিব নালাগে. কেপিটেল একাউণ্টত কি থাকে? বেলেঞ্চ থাকে. তো ফাৰ্ষ্ট ষ্টেপত আমি একাউণ্টছ কৰিবলৈ গ'লে প্ৰথমত বেলেঞ্চ চাওঁ. কি চাওঁ? বেলেঞ্চ মানে অপেনিং বেলেঞ্চ. কি বেলেঞ্চ? তো আমি ইয়াত প্ৰথমত ৰিভেলেশ্যন একাউণ্ট কৰি আছোঁ, তাত বেলেঞ্চ নাই, গতিকে ফাৰ্ষ্ট ষ্টেপ ইগন'ৰ কৰি দিয়া. পিছৰ একাউণ্ট ফাৰ্ষ্ট ষ্টেপটো এপ্লাই হ'ব. ফাৰ্ষ্ট ষ্টেপ হ'ব. তো ফাৰ্ষ্ট ষ্টেপত আমাৰ কি আছিলে? বেলেঞ্চটো কিমান আছিলে? লৈ আহা. কেপিটেলত কি বেলেঞ্চ থাকে? একো নক'লে ক্ৰেডিট বেলেঞ্চ, গতিকে লাইবিলিটি চাইড আহে, বেলেঞ্চবিলাক লৈ আহা. ডেট কিমান আহিব? অপেনিং ডেট 1/4/2025. কি লিখিবা? বাই বেলেঞ্চ BD. বাই বেলেঞ্চ এমাউণ্টটো কিমান আছিলে? কিমান আছিলে? 2 lakhs, 3 lakhs and 5 lakhs. 2 lakhs will be Piankit, Pallab will be 3 lakhs and Purushottam will be 5 lakhs. Done? হৈছে? Okay. এতিয়া নেক্সট আমাৰ জাৰেণ্টি 1 by 1 চেক কৰা. কি কৰিবা? মাইণ্ড কৰিবা. মোলৈ চোৱা, জাৰেণ্টি 1 by 1 চেক কৰিবা. আৰু ইয়াত আমি লৈ আহিম কি? দুটা একাউণ্ট বনাই আছোঁ, ৰিভেলেশ্যন এজ ৱেল এজ পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট. কি একাউণ্ট? তো যিটো জাৰ্নেলত হয় ডেবিট নহ'লে ক্ৰেডিট আমাৰ কি হৈ আছে? ৰিভেলেশ্যন একাউণ্ট ডেবিট হৈ আছে বা ক্ৰেডিট হৈ আছে, নহ'লে পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ডেবিট বা ক্ৰেডিট হৈ আছে, সেইবিলাক আমি ইয়াত পুট কৰিম. বাকীবিলাক আমি ইগন'ৰ কৰিম. কি কৰিম? তো ফাৰ্ষ্ট জাৰ্নেটি কি আছিলে? ৰিভেলেশ্যন একাউণ্ট ডেবিট টু. অ'কে, ৰিভেলেশ্যন একাউণ্টৰ ডেবিট চাইড আহি যোৱা আৰু ট্ৰান্সফাৰ্মাৰ লিখি দিয়া 1 by 1. ৰিভেলেশ্যন একাউণ্টৰ ডেবিট চাইড আহি আইটেমবিলাক লিখি দিয়া. প্ৰথমত কি আছিলে? মেচিনাৰী. পিছত চাণ্ডি ৰেটৰ্ছ. নেক্সট আউটষ্টেণ্ডিং এক্সপেঞ্চেছ. পিছত আনৰেকৰ্ডেড লাইবিলিটি. আৰু পিছত নাই. অ'কে,
ফাৰ্ষ্ট এণ্ট্ৰি আনিলোঁ ৰিভলিউশ্যন একাউণ্ট ডেবিট চাইড আনিলোঁ পিছৰ এণ্ট্ৰি কি আছে আমাৰ লাহে লাহে গুডউইল একাউণ্ট ডেবিট ফাৰ্নিচাৰ একাউণ্ট ডেবিট লেণ্ড এণ্ড বিল্ডিং একাউণ্ট ডেবিট ইনভেণ্টৰী একাউণ্ট ডেবিট চাণ্ডি ডেটৰ্ছ একাউণ্ট ডেবিট চাণ্ডি ক্ৰেডিটৰ্ছ একাউণ্ট ডেবিট পিছত টাইপ ৰাইটাৰ মেচিন একাউণ্ট ডেবিট নেক্সট টু ৰিভলিউশ্যন একাউণ্ট কেইট চাইড আছে কোনটো চাইড ট্ৰান্সফাৰ কোনটো চাইড কৰিবা কেইট চাইড গোটেই আমাৰ ডেবিট চাইডৰ লেংগুৱেজবিলাক লিখি দিয়া বাই ডট 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 লিখি থাকা আৰু ফাৰ্ষ্ট কি আছিলে বাই গুডউইল পিছত ফাৰ্নিচাৰ পিছত লেণ্ড এণ্ড বিল্ডিং পিছত ষ্টক পিছত চাণ্ডি ক্ৰেডিটৰ্ছ পিছত অ'কে কেইট চাইড আমাৰ পষ্টিং হৈ গ'ল অ'কে তাৰ পৰা আমি কি কৰি আছোঁ পষ্টিং কৰি আছোঁ ট্ৰান্সফাৰ মানে পষ্টিং ছেকেণ্ড এণ্ট্ৰি হৈছেনে পিছৰ এণ্ট্ৰি কি আছে তাত 3 নম্বৰ এণ্ট্ৰিটো লাহে 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 ক'ব দিছোঁ যাৰ এণ্ট্ৰি কি আছিলে আমাৰ 3 নম্বৰটো ঐ লাউড স্পীক কিয় ইমান হৈছে চাউণ্ড আছে 3 নম্বৰ এণ্ট্ৰি কি আছিলে অকমেণ্ট কম্পেনচেশ্যন একাউণ্ট ডেবিট টু প্ৰভিজন ফৰ অকমেণ্ট কম্পেনচেশ্যন ক্লেইম একাউণ্ট ক্ৰেডিট টু পিয়াংকিত কেপিটেল একাউণ্ট টু পল্লৱ অ'কে এতিয়া চোৱা ইয়াত আমাৰ দুটা একাউণ্ট এফেক্ট হৈ আছে কেইটা একাউণ্টত বিশেষকৈ আমাৰ একাউণ্টটো 3টা হয় তাৰে ভিতৰত আমি দুটা একাউণ্ট বনাই আছোঁ কেইটা বনাই আছোঁ এটা হ'ল ৰিভলিউশ্যন একাউণ্ট এটা ইয়াত আমাৰ চোৱা ৰিভলিউশ্যন একাউণ্ট ডেবিট আছেনে ডেবিট চাইড যোৱা গ'লোঁ ডেবিট চাইড গৈ কি লিখিবা টু ঐ সেইটো নহয় অকমেণ্ট কম্পেনচেশ্যন হিচাপৰ টপিকটা কেপিটেল একাউণ্টৰ টপিকৰ লগত ইম্পেক্ট হৈছে এইটো ডিফাৰেঞ্চটো কি হৈছে ডিফাৰেঞ্চ 5,000 চোৱা 5,000 ক'ত ট্ৰান্সফাৰ কৰিছা কেপিটেলত ট্ৰান্সফাৰ কৰিছা ক'ত ট্ৰান্সফাৰ কৰিছা কেপিটেলত য়েছ টু কেপিটেল একাউণ্ট কাৰ কাৰ আহিব টু পিয়াংকিত কেপিটেল একাউণ্ট হৈছে 2,500 টু পুৰুষোত্তম থাৰ্ড পাৰ্টনাৰ আছিলে টু পল্লৱছ কেপিটেল একাউণ্ট কিমান আহিব 1,500 টু পুৰুষোত্তম কেপিটেল একাউণ্ট এই পুৰুষোত্তম কি কৰি আছা মিলাই আছা পিছ পৰি আছা লিখা হ'ল এমাউণ্টটো তেনেকৈ নিলিখিবা ভিতৰত নিলিখিবা তেনেকৈ কাটা এইখিনি ডাইৰেক্ট পাতা চেপাৰেটকৈ পাতা আৰু চবৰ ঘৰত টুটো লিখি দিয়া টু চেপাৰেট লিখা টু কি আহিব পিয়াংকিত কেপিটেল একাউণ্ট নেক্সট টু পল্লৱ কেপিটেল একাউণ্ট টু এইটো আমি ৰিজাল্ট কৰা নাইতো হৈছে আমি ডিফাৰেঞ্চ কৰা নাই এইটো হৈছে পিছৰ এণ্ট্ৰি কোৱা জ্যোতিষ পিছৰ এণ্ট্ৰি কোৱা লাউডলি ক'বা ৰিভলিউশ্যন একাউণ্ট ডেবিট টু পিয়াংকিত কেপিটেল একাউণ্ট পিছত টু পল্লৱ কেপিটেল একাউণ্ট পিছত অ'কে ইয়াত চোৱা দুটা একাউণ্টত এফেক্ট হৈছে এইটো ডেবিট চাইড ৰিভলিউশ্যন একাউণ্ট আছে পিয়াংকিত ডেবিট চাইড ক্ৰেডিট চাইড কি আছে আমাৰ কেপিটেল একাউণ্ট তো প্ৰথমত ৰিভলিউশ্যন একাউণ্টৰ ডেবিট চাইড যোৱা এতিয়া আগৰ নিচিনা ৰিজাল্টটো লিখিবা ইয়া টু পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট লিখিবা কলমছ দুটা ফুট দিবা তাৰপিছত এতিয়া লিখা প্ৰথমৰ পাৰ্টনাৰ কোন আহিলে পিয়াংকিত কেপিটেল একাউণ্ট এমাউণ্টটো লিখিবা ইনাৰ কলমত টু পল্লৱছ কেপিটেল একাউণ্ট টু পুৰুষোত্তম কেপিটেল একাউণ্ট ইনাৰ কলমত এমাউণ্টবিলাক লিখিবা তোমাৰ প্লেচে নাথাকিলেচোন অৰ্কিং কিটো লিখিছা টু কেপিটেল একাউণ্ট সৰু সৰুকৈ লিখিবা দেখুৱাই ইনাৰ কলমত
কিমান হ'ল হ'ল স্যার ইনাৰ কলমত পাতি বাহিৰত পাতি দিয়া এতিয়া ইপিনে চোৱা একাউণ্টটো ক্ল'জ নকৰিবা ক্ল'জ নকৰিবা হৈছে ক্ৰেডিট চাৰ্ট কি আছিলে জাৰ্নেলৰ ক্রেডিট সাইড ক্ৰেডিট চাৰ্ট এতিয়া যদি জাৰ্নেলটো কৰিলোঁ পার্টনার্স পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট কেইট আছে গাইজ আছেনে ক্ৰেডিট চাৰ্ট যোৱা পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ক্ৰেডিট চাৰ্ট যোৱা বাই ৰিভেলেশ্যন একাউণ্ট লিখিলোঁ হ'ল এমাউণ্টবিলাক লিখি যোৱা প্ৰথম পাৰ্টনাৰ কোন আছিলে পিয়াংকিত কিমান আহিব পিয়াংকিতৰ এমাউণ্ট কিমান আহিব 1,81,000 নেক্সট পল্লৱ এমাউণ্ট হোৱাট 1,08,600 নেক্সট পুৰুষোত্তম 72,400 অ'কে হৈছে পিছৰ জাৰ্নেলটি চোৱা পিছৰ জাৰ্নেল চোৱা জেনেৰেল ৰিজাৰ্ভ একাউণ্ট ডেবিট টু অল পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ক্ৰেডিট তো আমি কি কৰি আছোঁ কেপিটেল একাউণ্ট কৰি আছোঁ ডিম্পি কি কৰি আছোঁ কেপিটেল একাউণ্টৰ ক্ৰেডিট চাৰ্ট যোৱা লিখা বাই জেনেৰেল ৰিজাৰ্ভ একাউণ্ট এমাউণ্ট লিখা কিমান কিমান আছিলে 10,000 6,000 and 4,000 लिखो क्रेडिट साइड में उसके बाद दूसरा एंट्री क्या था पियांकित कैपिटल अकाउंट डेबिट पल्लव्स कैपिटल अकाउंट डेबिट पुरुषोत्तम कैपिटल अकाउंट डेबिट टू पीएल अकाउंट ओके कैपिटल अकाउंट डेबिट साइड में लिखो डेबिट साइड लिखो टू पीएल अकाउंट टू पीएल अकाउंट अमाउंट कितना था 25,000 15,000 and 10,000 ओके उसके बाद पियांकित कैपिटल अकाउंट डेबिट पल्लव्स कैपिटल अकाउंट डेबिट उसके बाद गुडविल अकाउंट पार्टनर्स कैपिटल अकाउंट डेबिट साइड में लिखो पार्टनर्स कैपिटल अकाउंट डेबिट साइड में लिखो टू गुडविल अकाउंट पहला पार्टनर का अमाउंट कितना होगा 62,500 दूसरा का 37,500 ओके हो गया उसके बाद क्या एंट्री है उसके बाद खत्म हो गया एक एंट्री है अभी तक उसका एंट्री क्या है पुरुषोत्तम कैपिटल अकाउंट डेबिट माइंड करो पुरुषोत्तम कैपिटल अकाउंट डेबिट टू कैश अकाउंट टू हिज लोन अकाउंट यस और नो ओके এইটো কৰিবলৈ হ'লে আমাৰ চোৱা ভালকৈ মাইণ্ড কৰিবা পোষ্টিংটো ভালকৈ মাইণ্ড কৰিবা অলপ কনফিউজ আছে পোষ্টিঙত এই জ্যোতিষ পোষ্টিংটোত অলপ কনফিউজ আছে চোৱা ভালকৈ এণ্টি কি বুলি কৈছে পুৰুষোত্তম কেপিটেল একাউণ্ট ডেবিট টু কেছ একাউণ্ট এমাউণ্ট ওলোৱা নাই ওলাম তোমাৰ কি কৰা এইটো কেপিটেল একাউণ্টৰ ডেবিট চাইড যোৱা যাওঁ কেপিটেল একাউণ্টৰ ডেবিট চাইড গ'লোঁ লিখা টু কেছ একাউণ্ট এমাউণ্টটো নিলিখিবা এমাউণ্টটো কাৰ ঘৰত আহিব যিজন পাৰ্টনাৰ্ছ ৰিটায়াৰমেণ্ট হৈছে কি হৈছে ৰিটায়াৰমেণ্ট কোন হ'ল পুৰুষোত্তম কোন হৈছে পুৰুষোত্তম তাৰ ঘৰত লিখিবা নেক্সট টু পুৰুষোত্তম লোন একাউণ্ট পুৰুষোত্তম এতিয়া এমাউণ্টটো চোৱা আমাৰ ইয়াত এডজাষ্টমেণ্ট নাম্বাৰ কোনোবা এটা এমাউণ্টটো কোৱা আছিলে চোৱা 3 লাখ টকা পেইড কৰিছিলে
3 লাখ টকা কেছ পেড কৰিছে তো কেছৰ পোনে পোনে লিখি দিয়া যিটো আমাৰ পুৰুষোত্তমৰ কেপিটেল ঘৰত দেখিছোঁ নহয় কেছৰ পোনে পোনে লিখি দিয়া 3 লাখ বেলেঞ্চ উইল বি কেলকুলেট करो ओके हो गया पुरुषोत्तम হ'ল এতিয়া ভালকৈ আকৌ চোৱা কেছটো দি দিলা কেছটো দিলোঁ দিলোঁ এতিয়া আমাৰ ইয়াত বেলেঞ্চ ফিগাৰ বুলি কৈছে ৰিমেইনিং বেলেঞ্চ উইল বি ট্ৰান্সফাৰ টু হিজ লোন একাউণ্ট কি একাউণ্ট তো ৰিমেইনিং বেলেঞ্চ কি কৰিবা আমাৰ বেলেঞ্চ ইয়াত আমি ওলাব লাগিব কি ওলাব লাগিব মানে কেপিটেল একাউণ্টৰ ক্ৰেডিট ছাইড যোগ কৰিলা কি কৰিলা ভালকৈ মাইণ্ড কৰিবা কেপিটেল একাউণ্টৰ ক্ৰেডিট ছাইড যোগ কৰিবা টোটেল যিটো এমাউণ্ট হ'ব চাম কৰাৰ পিছত ডেবিট ছাইড লৈ আহিবা ডেবিট ছাইড লৈ আহি যিটো আমাৰ ডিফাৰেঞ্চ ওলায় হ'ল মাইনাছ কৰি যিটো এমাউণ্ট হ'ব সেইটো ক'ত হ'ব আমাৰ লোনৰ পোনে পোনে হ'ব হ'ল এতিয়া আমাৰ ফাৰ্ষ্ট টাইম কি কৰিবা তোমাৰ যিজন পাৰ্টনাৰ ৰিটায়াৰমেণ্ট হৈছে তাৰ কেপিটেল একাউণ্টটো ক্ল'জ কৰা তো ক্ৰেডিট ছাইড প্ৰথমত যোগ কৰা টোটেল ক্ৰেডিট ছাইড যোগ কৰা 76,000 বেলেঞ্চ বি ডি চি ডি প্লেছ ৰাখিবা 576 কিমান হৈ গ'ল 570 ক্ৰেডিট ছাইড ডেবিট ছাইড লৈ আহা পোনে পোনে ডেবিট ছাইড পোনে পোনে লৈ আহা ডেবিট ছাইড লৈ আহিলোঁ ঐ কি কথা পাতি আছা আনিলো লিখাব দিম কিন্তু এতিয়া ডিফাৰেঞ্চ কৰি দিয়া 4,75,000 কিমান হ'ল 3 লাখ টকা লেছ কৰাৰ পিছত এমাউণ্টটো কিমান হৈ গ'ল ডেবিট ছাইডৰ এমাউণ্টবিলাক লেছ কৰা 66 চাবা এইটো যদি শুদ্ধ নহয় বেলেঞ্চ শ্বীট নিমিলে কিন্তু 2,66,400 চবৰে একে হৈছেনে আনচাৰ একে হৈছে ছাৰ নাই কৰাই নাই ডিম্পিয়ে কৰাই নাই ক্ৰেডিট ছাইড যোগ কৰা টোটেল ঐ ক্ৰেডিট ছাইড যোগ কৰি দিছে একাউণ্টটো ক্ল'জ কৰি দিছে কাঠ পেঞ্চিলে কৰিব লাগে সেইবিলাক sir defines to 2,66,400 2,66,400 ঠিক আছে চবৰে মিলিছে অ'কে আমিতো কাৰ পোনে পোনে লিখিলোঁ puru টু পুৰুষোত্তম লোন একাউণ্টৰ পোনে পোনে লিখিবা এমাউণ্টটো হৈছে এতিয়া আমাৰ বাকী দুজন পাৰ্টনাৰ্ছৰ কেপিটেল একাউণ্টটো যেনেকৈ আগৰ নিচিনা প্ৰথমত ক্ৰেডিট ছাইড যোগ কৰা তাৰপিছত ডেবিট ছাইড ডিফাৰেঞ্চ ওলাই দিয়া বেলেঞ্চ লিখিবা টু চি ডি টু বেলেঞ্চ চি ডি লিখি দিবা হ'ব কেপিটেল একাউণ্ট হ'লনে হ'ল কেপিটেল একাউণ্ট বেলেঞ্চ চি ডি আৰু ডিফাৰেঞ্চ ওলোৱা হ'ল মাইণ্ড কৰি পাই পিনে মোলৈ চোৱা আমি লাষ্টত যিটো এণ্ট্ৰি কৰিছিলোঁ কি কৰিছিলোঁ লাষ্টৰ জাৰ্ণিটি কি কৰিছিলোঁ পুৰুষোত্তম কেপিটেল একাউণ্ট ডেবিট টু কেছ একাউণ্ট টু পুৰুষোত্তম লোন একাউণ্ট আছিলে নাই এমাউণ্টবিলাকতো লিখা নাছিলোঁ আমি আমাৰ কি এডজাষ্টেড কেপিটেল ওলাব লাগিব তো আমি বেলেঞ্চ কৰি কিমান পালোঁ তাৰ দিবলগীয়া এমাউণ্টটো টোটেল এমাউণ্ট কিমান পালোঁ 3 লাখ টকা কেছত দিলোঁ কেছৰ পোনে পোনে লিখি দিয়া ক্ৰেডিট ছাইড কেছৰ পোনে পোনে লিখি দিয়া 3 লাখ যিটো বেলেঞ্চ কৰি পাইছোঁ সেইটো কিমান পালোঁ বেলেঞ্চ কৰি কিমান পালোঁ 3 লাখটো কেছতে দিলোঁ balance লোনত কিমান পালোঁ 2,66,400 লাহে লাহে 2,66,400 পাতিলোঁ এতিয়া দুটাক চাম কৰিলে যোগ কৰিলে কিমান হ'ল সেইটো আমাৰ ডেবিট ছাইড পতা সেইটো কি লিখিলা পুৰুষোত্তম কেপিটেল একাউণ্ট ডেবিট হ'ল তো আমাৰ এমাউণ্টটো কিমান আহিলে পুৰুষোত্তম কেপিটেল একাউণ্ট ডেবিট টোটেল এমাউণ্ট কিমান আহিলে 5,66,400 ক্ৰেডিট ছাইড কেছ একাউণ্ট কিমান আহিলে 3 লাখ আৰু বাকীটো তোমাৰ কি হৈ গ'ল পুৰুষোত্তম লোন একাউণ্ট কনভাৰ্ট কৰিলে কিমান এমাউণ্ট এইখিনি আমাৰ কি হৈ গ'ল টোটেল আমাৰ কি হৈ গ'ল জাৰ্ণি কনচেপ্টটো হৈ গ'ল লগতে একাউণ্টছখিনি হৈ গ'ল আমি যে ইমান সময় কি কৰি আছিলোঁ জাৰ্নেল কৰিলোঁ প্লাছ পল্লৱ কি কৰিলোঁ জাৰ্নেল প্লাছ ৰিভলিউশ্যন একাউণ্ট কেপিটেল একাউণ্ট কমপ্লিট কৰিলোঁ হ'ল লাষ্টত এটা পাৰ্ট আছিলে কি আমাৰ অপেনিং বেলেঞ্চ শ্বীট বনাব দিছে কি বনাব দিছে তো বেলেঞ্চ শ্বীটটো আমাৰ আগৰ সমানে পেজ লাগিব তোমালোকে মাৰ্জিন মাৰি লোৱা আকৌ মাৰ্জিন মাৰিলা ওপৰত হেডিং দেখি লোৱা বেলেঞ্চ শ্বীটৰ মাৰ্জিন হ'লনে ওপৰত হেডিং কি লিখিছা এনেকৈ লিখা নিউ বেলেঞ্চ শ্বীট বুলি লিখা হেডিং নিউ বেলেঞ্চ শ্বীট তাৰপিছত তলত লিখা এজ অন 1 এপ্ৰিল 2025
লাইবিলিটিজ এমাউণ্ট এছেট এমাউণ্ট হ'ল এতিয়া আমাৰ ষ্টেপ বাই ষ্টেপ যোৱা প্ৰথমতে আমি লাইবিলিটি চাইড কৰিম জ্যোতিষ কোনটো চাইড কৰিম অংকুৰ লাইবিলিটি চাইড তো লাইবিলিটি চাইড প্ৰথম আইটেম কি আছিলে আমাৰ বেলেঞ্চ শ্বীট আমাৰ কোনটো অৰ্ডাৰ দিয়া আছে লিকুইড নে পাৰ্মানেণ্ট পাৰ্মানেণ্ট অৰ্ডাৰ দিয়া আছে তো পাৰ্মানেণ্ট অৰ্ডাৰ ফ'ল' কৰা ফাৰ্ষ্ট কেপিটেল আছে ইপিনে চাব লাগে কেপিটেল আমাৰ কি তিনিজন পাৰ্টনাৰ হ'ব নে দুজন পাৰ্টনাৰ হ'ব কিয় এজন পাৰ্টনাৰ ৰিটায়াৰমেণ্ট হ'ল তাক কেছ পে'মেণ্ট কৰি তাক আকৌ কনভাৰ্ট কৰিছোঁ যিখিনি পে'মেণ্ট কৰিব নোৱাৰিলোঁ লোনত হয়নে নাই গতিকে আমাৰ তাৰ কেপিটেল একাউণ্ট লৈ আহিব নালাগে আকৌ আনিলে ভুল হ'ব বেলেঞ্চ শ্বীট নিমিলে বেলেঞ্চ শ্বীট নিমিলে তো ফাৰ্ষ্ট কেপিটেল হেডিং লিখা দুটা ফুট দি প্ৰথমত লিখা প্ৰিয়াংকিত কেপিটেল একাউণ্ট পিছত একাউণ্ট লিখিব দৰকাৰ নাই প্ৰিয়াংকিত পিছত পল্লৱ এমাউণ্ট কেইটা যিটো বেলেঞ্চ চি ডি কৰিছোঁ কি কৰিছোঁ চি ডি বেলেঞ্চ মানে এডজাষ্টেড কেপিটেলটো লৈ আহা কিমান লৈ আহিলোঁ ফাৰ্ষ্ট পাৰ্টনাৰ 3,3,500 পিছৰটো 3,67,100 হ'ল যোগ কৰি বাহিৰত পাতি দিয়া হৈছে অ'কে নেক্সট পিছৰ আইটেম কি আছিলে অল বেলেঞ্চ শ্বীট চেক কৰা জেনেৰেল ৰিজাৰ্ভ অলৰেডি ভগালোঁ এটা টিক মাৰিবা ডাবল টিক নামাৰিবা এডজাষ্টমেণ্ট নাই কেপিটেল ডাবল টিক মাৰিবা কেপিটেল অঁ বেলেঞ্চ শ্বীট কেপিটেলটো ডাবল টিক মাৰা আৰে ভাই কৰিব দি ষ্টেপ বাই ষ্টেপ আমি কি অৰ্ডাৰ ফ'ল' কৰি আছোঁ পাৰ্মানেণ্ট অৰ্ডাৰ এতিয়া কৰিলোঁ নেক্সট এতিয়া চোৱা জেনেৰেল ৰিজাৰ্ভটো ভগালোঁ পিছৰটো অকমেণ্ট কম্পেনচেশ্যন ৰিজাৰ্ভ গুচি গ'লগৈ কিন্তু ইয়াৰ এগেইনষ্টত প্ৰভিজন আছে নাই আছে কিন্তু প্ৰভিজনটো লিখাৰ আগতে হ'ল অংকুৰে এটা টপিক কৈছিলে কি ছাৰ যিজন পাৰ্টনাৰ ৰিটায়াৰমেণ্ট আছে তাৰ লোনৰ এমাউণ্টটো ক'ত যাব সেইটো কাৰণে মই ধমকি দিছিলোঁ কিন্তু মই সেইটো কি ষ্টেপত যাম কি যাম ষ্টেপত মই কোনো বস্তু কি এৰি নাযাওঁ তেনেকৈ বুজিলা অংকুৰ ঠিক আছে এইটো বেয়া পাব নালাগে তুমি আগতে কুৱেশ্যন কৰি দিছিলা মোক চলিউশ্যন কৰিব দিব লাগে এইপিনে চাব লাগে এতিয়া তো আমাৰ এইটো কি কৰিম প্ৰভিজনটো লিখাৰ আগতে মানে অকমেণ্ট কম্পেনচেশ্যন যিটো ক্লেইম কৰিছিলে 15,000 সেইটো লিখাৰ আগতে এতিয়া লিখা কি লিখিবা পুৰুষোত্তম লোন একাউণ্ট কি একাউণ্ট যিটো বেলেঞ্চ আমি ওলাইছিলোঁ বেলেঞ্চ এমাউণ্টটো লৈ আহিবা এমাউণ্টটো কিমান লিখিছিলোঁ পল্লৱ এমাউণ্টটো কিমান লিখিছিলোঁ কিমান আছিলে 2,66,600 অ'কে হ'ল অংকুৰ খোজ তোমাৰ ষ্টেপ কমপ্লিট কৰিলোঁ ডাউট ক্লিয়াৰ ঠিক আছে ঐ মিনিট বেলেগ বেলেগ এমাউণ্ট কিয় কোৱা বেলেঞ্চ শ্বীট নিমিলে কিন্তু এইটো স্কেল চাইছা ঐ জ্যোতিষ এইটো চাইছা পুৰুষোত্তম লোনৰ এমাউণ্টটো কিমান লৈ আহিলা 2,66,000 চবৰে মিলিছে হ'ল অ'কে এতিয়া কাম কৰা আমি ৰিজাৰ্ভৰ যি টপিক লিখিছিলোঁ আমাৰ কি আছিলে অকমেণ্ট কম্পেনচেশ্যন ৰিজাৰ্ভৰ এগেইনষ্টত আকৌ প্ৰভিজন কৰিছে মানে ক্লেইম কৰিছে হয়নে নাই আমি দিছোঁ নেকি এমাউণ্ট পে'ড কৰা নাই কিন্তু প্ৰভিজনে ক্লেইম কৰিছে আমাৰ লাইবিলিটি বাঢ়িব লৈ আহা টপিকটো কিমান আহিব এমাউণ্টটো 15,000 এনেকৈ লিখা ঐ পুৰুষোত্তম টপিক লোনটো লৈ আহিছা এতিয়া আমি কি ৰিজাৰ্ভৰ টপিকটো কৰা অকমেণ্ট কম্পেনচেশ্যনৰ এগেইনষ্টত প্ৰভিজন কিমান কৰিছিলে 15,000 কৰিছিলে প্ৰভিজন সেই প্ৰভিজনটো লৈ আহা আৰু এডজাষ্টমেণ্ট টিক মাৰিবা লিখা প্ৰভিজন ফৰ অকমেণ্ট কম্পেনচেশ্যন ক্লেইম প্ৰভিজন ফৰ অকমেণ্ট কম্পেনচেশ্যন ক্লেইম এমাউণ্টটো লিখা 15,000 হ'ল এডজাষ্টমেণ্ট ডাবল টিক অকমেণ্ট কম্পেনচেশ্যনৰ এডজাষ্টমেণ্ট ডাবল টিক আৰু বেলেঞ্চৰ ডাবল টিক পৰিলে সেইটো হৈ গ'ল
আৰু তাত একো কৰিবলগীয়া নাই ডাবল ডিক ডাবল টিক হ'ব ডাবল ডিক আৰু যিবিলাক এডজাষ্টমেণ্ট থাকে সেইবিলাক আমাৰ বেলেঞ্চ শ্বীট কৰালৈকে ডাবল টিক পৰিবই মাষ্ট বি হ'লনে তাৰপিছৰ টপিক কি আছিলে ৰিজাৰ্ভৰ পিছত Bills payable. কিবা বাঢ়িছে কমিছে ছেম এমাউণ্ট লৈ আহা ছেম এমাউণ্ট লৈ আহা কিমান থাউজেণ্ড 30,000 30 পিছত কি আছে এডজাষ্টমেণ্ট আছে এডজাষ্টমেণ্টে কি কৈছে এক্সটেণ্ডেড 2 rupees 3,000 সেই 3,000 এমাউণ্টটো লৈ আহিবা লিখিলোঁ নাই লিখা স্পীড লিখা टिक मारा एडजस्टमेंट डबल टिक एंड बैलेंस शीट आइटम विल बी डबल टिक हो गया उसके बाद क्या है आइटम देखो संडे क्रेडिटर्स संडे क्रेडिटर्स कोई एडजस्टमेंट है उसके साथ क्या है Reduced by 10%. रिड्यूस 10%. ठीक है उसको कंसिडर करो अमाउंट कितना होगा उसका 9,000 डायरेक्ट लिखो संडे क्रेडिटर्स लिखो उसके बाद खत्म लाइब्रेरी सेट खत्म हो गया लेकिन एडजस्टमेंट एक आइटम है अभी तक अनडेकोरेटेड लाइब्रेरी कितना था अमाउंट 1,000 उसको लेके आओ ओए কি তুমি মাৰি আছা এইটো চাইছা ডাঙৰ স্কেলটো सत्रह बनाए तार सत्रह बनाए तार एसेट साइड आउटस्टैंडिंग एक्सपेंसेस লৈ আহিছা आनिलो আনিলো आनिलो এডজাষ্টমেণ্ট ডাবল টিক মাৰা এতিয়া এসেট সাইড যোৱা লাইব্ৰেৰী সাইড হৈ গ'ল অলমোস্ট হৈ গ'ল এসেট সাইড যোৱা ফাৰ্ষ্ট আইটেম কি আছে গুডউইল আনিম নে কাটা কাটি কৰি গুচি গ'ল গৈ হ'ল আৰু টপিকটোত 10টা মান ষ্টামাক মাৰি থোৱা ঐ গুডউইলৰ হেডিঙত 10টা মান টিক মাৰি থোৱা ষ্টামাক মাৰা বহুত ইম্পৰ্টেণ্ট সেইটো এটা নামাৰিবা এটা মাৰি চকুত নপৰে 10টা মান মাৰি থোৱা দুটা মাৰিলেও চকুত নপৰে ए सकूर के लिखी देता এতিয়া পিছত চোৱা গুডউইলৰ পিছত কি আছে পেটাৰ্ণ বাঢ়িছে কমিছে একো এমাউণ্ট বাঢ়া নাই কমাও নাই লৈ আছে এমাউণ্ট বাঢ়িছে নে কমিছে মেচিনাৰী এডজাষ্টমেণ্ট আছে ইনাৰ কলমত লিখিবা মেচিনাৰী এমাউণ্ট ইনাৰ কলমত লিখি লেছ লিখিবা ডেপ্ৰিচিয়েশ্যন ডেপ্ৰিচিয়েশ্যন 10% আছিলে 4,000 40,000 minus 4,000 in our column will be 36,000 36,000 adjustment double tick machinery and balance sheet item will be double tick machinery हो गया नेक्स्ट आइटम क्या है ऑफिस फर्नीचर एडजस्टमेंट है पल्लव नेक्स्ट आइटम क्या है ऑफिस फर्नीचर उसके साथ एडजस्टमेंट देखो क्या है एप्रिसिएटेड लिखो इनर कॉलम में लिखो फर्नीचर अकाउंट डेबिट अमाउंट डॉट डॉट नोट फर्नीचर अकाउंट डेबिट एसेट साइड में लिखो ना फर्नीचर अमाउंट तो किमान আহিব 20,000 एट एप्रिसिएटेड एप्रिसिएटेड अमाउंट कितना होगा 1,000 टोटल कितना होगा अमाउंट 20,000 प्लस 1,000 21,000 इन आउटर क्लब हो गया एडजस्टमेंट डबल टिक बैलेंस शीट आइटम विल बी डबल टिक हो गया उसके बाद क्या है आइटम इन्वेस्टमेंट एडजस्टमेंट है लेके आओ सेम अमाउंट लेके आओ लैंड एंड बिल्डिंग लैंड एंड बिल्डिंग अमाउंट कितना था उसके साथ एडजस्टमेंट है एडजस्टमेंट क्या बोला एप्रिसिएटेड है ना उसके साथ ऐड करो लैंड एंड बिल्डिंग रिटेन ऐसे अमाउंट व्हाट 6 लाख बिफोर अमाउंट व्हाट 3 lakhs
इनर क्लॉमत लिखो पहले 3 लाख, उसके बाद लिखो एट एप्रिसिएटेड, एट एप्रिसिएटेड। डिम्पी हो गया? कितना होगा अमाउंट? 3 लाख। आउटर क्लॉम विल बी 6 लाख। 3 लाख होगा ये अमाउंट, 3 लाख डिफरेंस एप्रिसिएटेड। उसके बाहर में होगा 6 लाख। हो गया? उसके बाद दूसरा आइटम क्या है? लूज एंड टूल्स। एडजस्टमेंट है? नहीं है, लेके आओ सेम अमाउंट एसेट साइड। पल्लव, उसके बाद का आइटम क्या है? अदर फिक्स एसेट। कोई एडजस्टमेंट है? नहीं है, सेम अमाउंट लेके आओ। सन्डे डेटर्स एडजस्टमेंट है ना? प्रोविजन है ना? ठीक है, लिखो इनर क्लॉम में लिखो। सन्डे डेटर्स इनर क्लॉम में लिखो 40,000 लेस प्रोविजन। कितना परसेंट था? कितना परसेंट था? 10%। मीन्स व्हाट? 4,000 लेस प्रोविजन 4,000। नेट फिगर विल बी 36,000 इन ऑर्डर क्लॉम। उसके बाद पीएल अकाउंट ऑलरेडी हो गया। बिल्स रिसीवेबल एडजस्टमेंट है? सेम अमाउंट लेके आओ। शॉर्ट टर्म इन्वेस्टमेंट एडजस्टमेंट है? नहीं है, सेम अमाउंट लेके आओ। इन्वेंटरी कोई एडजस्टमेंट है? क्या है? क्या बोला? रिवैल्यूड एट 20,000। पहला वैल्यू कितना था? अभी कितना हुआ? 20 लेके आओ। कैश इन हैंड एंड बैंक। इनर क्लॉम में लिखो कैश इन हैंड एंड कैश एट बैंक। ओके? ফাৰ্ষ্ট ঐ এইটো বহুত ইম্পৰ্টেণ্ট। ষ্টামাক মাৰা। কেছটো বহুত ইম্পৰ্টেণ্ট, কিন্তু ভেৰি ভেৰি ইম্পৰ্টেণ্ট দিছ আইটেম। কেছৰ টপিকটো বহুত ইম্পৰ্টেণ্ট হয়। লিখিলোঁ? হেডিং লিখা হ'ল? कैश इन हैंड एंड कैश एट बैंक। पहला अमाउंट कितना था? ऑलरेडी पेमेंट कितना किया? 3 लाख। उसको लेस करो। फर्स्ट टाइम कैश बैलेंस वाज रुपीज 3,64,000। यस और नो? उसके साथ लेस करो 3,64,000 लेस। कैश कितना पेमेंट किया था? 3 लाख। 3 lakhs less. Outer column will be what? 64,000. Okay? Next, adjustment reset करो। Adjustment reset करो। Typewriter. What? Typewriter machine to লৈ আহিলে নে? অ গাইজ কিমান আনিলা? সেইটো ক'ত লিখিবা? আধাৰ ফিক্স এছেটৰ ওপৰত লিখা, প্লেচ য'ত আছে। লিখিলোঁ? আৰু কিবা আমাৰ এডজাষ্টমেণ্ট বাদ পৰিছে নেকি চোৱা। চব এডজাষ্টমেণ্ট ডাবল টিক কৰিব লাগিব, নহ'লে ভুল হ'ব কিন্তু। কিবা এডজাষ্টমেণ্ট বাদ পৰিছে নেকি চেক কৰা। চব ডাবল টিক পৰিছে। এতিয়া বেলেঞ্চ শ্বীটৰ এছেট চাইড লাইবিলিটি চাইড যোগ কৰা চাবা, বেলেঞ্চ শ্বীট মিলি গৈছে। আৰু আমাৰ কি হৈছে? ৰামবানটো কমপ্লিট হ'ল। কি হ'ল? এইটো বহুত ইম্পৰ্টেণ্ট হয়। কি হয়? এই মেথছটো চালে আমাৰ ৰিটায়াৰমেণ্টৰ এই মেথছটো কৰিলে আমাৰ কি হ'ব? ৰিটায়াৰমেণ্ট গোটেই কনচেপ্টটো ফুল কনচেপ্ট আমি পাই যাম। হ'ব? এইটো কি হৈ গ'ল আমাৰ? ৰামবান। কি হ'ল?